দিল্লীলৈ বহুদূৰ বা দিল্লীলৈ ৰিং এটাৰ বাট এই গোটেই পৰ্যায়টো নিৰ্ভৰ কৰে জনপ্ৰতিনিধিৰূপী এজন সাংসদৰ ওপৰত আৰু গণতন্ত্ৰৰ অন্যতম পৃষ্ঠা এই সংসদীয় নিৰ্বাচনৰ বাবে সাজু হৈছে ভাৰতীয় জনগণ, সাজু হৈছে অসম মুলুকৰ জনতাও। আৰু এই প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ অন্যতম সমষ্টি 12 নং যোৰহাট লোকসভা সংসদীয় সমষ্টিৰ ৰণডংকা ইতিমধ্যে বজাইছে জনতা জনাৰ্দনে। প্ৰতিনিধিসকলো সাজু হৈছে প্ৰত্যেকখন দলীয় মঞ্চৰ। আজি প্ৰাগ নিউজ পৰিয়ালৰ অন্যতম যি ৰণডংকা 2019 আমি লৈ আহিছোঁ সোণাৰী যোৰহাট সংসদীয় সমষ্টিৰ সোণাৰীৰ মধ্যস্থানলৈ। আৰু সোণাৰীত আজি আমি প্ৰতিনিধি জনতা আমি সকলোৰ লগত কথা পাতিম, কেনেকৈ সাজু হৈছে জনতা, কেনেকৈ সাজু হৈছে দিল্লীলৈ যাবলগীয়া প্ৰতিনিধি আৰু কেনেকৈ এই গোটেই যি মহাৰণ এই যি ৰণডংকা এই ৰণডংকাৰ বাবে কেনেকুৱা প্ৰস্তুতি, কি বিচাৰে জনতাই, কি ক'ব প্ৰতিনিধিয়ে, কি প্ৰতিশ্ৰুতি 2019ত দিব, কি প্ৰতিশ্ৰুতি 2014ত দিলে, এই সকলো কথাৰ বাবে আমি মূল্যায়ন কৰিবৰ বাবে ৰণডংকা 2019 প্ৰাগ নিউজৰ অন্যতম এই অনুষ্ঠানত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই প্ৰথমতেই ইয়াত উপস্থিত সকলো জনতা বা যিসকল ভোটাৰ ৰাইজ আছে সকলোলৈ শ্ৰদ্ধা জনাই সকলোৰে উপস্থিতিত কৃতজ্ঞতা জনাই আমাৰ অনুষ্ঠান আমি আৰম্ভ কৰিব বিচাৰিছোঁ। আৰু মই প্ৰথমতে চিনাকি কৰি দিছোঁ আমাৰ লগত এই মুহূৰ্তত প্ৰাৰ্থীৰ ৰূপত উপস্থিত আছে CPI কনক গগৈ, আমি তেখেতক চিনাকি কৰাই দিছোঁ। আমাৰ মাজত উপস্থিত আছে ভাৰতীয় জনতা দল তথা মিত্ৰজোঁটৰ ফালৰ পৰা প্ৰতিনিধি ৰূপে উপস্থিত আছে দিলীপ কোঁৱৰ ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। আমাৰ মাজত এই মুহূৰ্তত উপস্থিত আছে অন্যতম ৰাজনৈতিক দল কংগ্ৰেছৰ ফালৰ পৰা উপস্থিত আছে পবিত্ৰ শইকীয়া, চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি। আমাৰ মাজত উপস্থিত আছে অসমৰ অন্যতম জাতীয় জনগোষ্ঠীয় সংগঠন টাইপাৰ সভাপতি শ্ৰদ্ধাৰ লোহিত দা উপস্থিত আছে আমাৰ মাজত, লোহিত গগৈ। আৰু আমাৰ মাজত উপস্থিত আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিনিধি ৰূপে আহমেদ ডাঙৰীয়া, ধন্যবাদ জনাইছোঁ। লগত উপস্থিত আছে আজি সোণাৰীৰ পৰা মৰিয়নীলৈকে, টিয়কৰ পৰা থাওৰালৈকে এই 10টা বিধানসভা সমষ্টিৰ ৰাইজে কি ক'ব, দলীয় প্ৰতিনিধিয়ে কি ক'ব আৰু জাতীয় জনগোষ্ঠীয় সংগঠনে কি বিচাৰিব, তেখেতসকলৰ পৰা আৰম্ভ কৰোঁ। মই প্ৰথমতে যাব বিচাৰিছোঁ প্ৰাৰ্থী ৰূপে থকা কনক গগৈ ডাঙৰীয়া, আপোনাৰ ওচৰলৈ কি প্ৰতিশ্ৰুতিৰে আপুনি নিৰ্বাচনী যাত্ৰা আৰম্ভ কৰিছে চমুকৈ? মই আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰা বিভিন্ন ৰাজনৈতিক দল আৰু জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দৰ লগতে সমূহ যোৰহাটবাসী ভোটাৰ ৰাইজক মই নমস্কাৰ জনাই এই নিৰ্বাচনত আমাক ভাৰতৰ কমিউনিষ্ট পাৰ্টীৰ তৰফৰ পৰা এজন প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে আৰু বিভিন্ন বাওঁ গণতান্ত্ৰিক দলসমূহৰ তৰফৰ পৰা আমাক সমৰ্থন আগবঢ়োৱাৰ কথা কৈছে। গতিকে তেখেতসকলৰ এই সহযোগত মই এজন প্ৰাৰ্থী হিচাপে আপোনালোক ভোটাৰ ৰাইজক মই এই প্ৰতিশ্ৰুতি দি আগবাঢ়িব বিচাৰিছোঁ যে আমি জনগণৰ স্বাৰ্থত বা অসমৰ স্বাৰ্থত যিবিলাক সংগ্ৰাম আমি যোৱা সময়ছোৱাত গঢ়ি তুলিছোঁ বিভিন্ন ৰাজপথত, এই সংগ্ৰামবিলাক আমি সদনৰ মজিয়ালৈ সংসদৰ মজিয়ালৈ লৈ যোৱাৰ দৃঢ় প্ৰতিশ্ৰুতি আমি আপোনালোকৰ সন্মুখত ৰাখিছোঁ। লগতে এজন সাংসদ হিচাপে বা এজন প্ৰতিনিধিয়ে যিকেইটা প্ৰধান দায়িত্ব কৰ্তব্য পালন কৰিব লাগে সেই তিনিটাৰ ভিতৰত মই অতি চমুকৈ ক'ব বিচাৰিছোঁ যে প্ৰথমেই যদি সংসদত যি আইন প্ৰণয়ন কৰিবলৈ যি বিধেয়ক আহে সেই বিধেয়কত যদি জনগণ বিৰোধী, যুৱ বিৰোধী, ছাত্ৰ বিৰোধী বা মহিলা বিৰোধী বা আমাৰ ৰাজ্য বিৰোধী কিবা দফা থাকে সেই দফা আমি সংশোধনী প্ৰস্তাৱ বলিষ্ঠভাৱে যুক্তি সহকাৰে আমি দাঙি ধৰি তাক প্ৰতিহত কৰাৰ প্ৰথম প্ৰতিশ্ৰুতি দিয়াৰ লগে লগে যে যিখন ৰাজ্যৰ বা যিটো আমাৰ অসমৰ বা আমাৰ যোৰহাট সমষ্টিৰ যি জ্বলন্ত সমস্যা এই সমস্যাবিলাক আমি যুক্তি সহকাৰে দাঙি ধৰি তাৰ সমাধানৰ যি পথ সেই পথ আদায় কৰিবৰ কাৰণে যি দলৰ তৰফৰ পৰাই চৰকাৰ গঠন নকৰক কিয় সেই চৰকাৰক আমি বাধ্য কৰাবলৈ প্ৰতিশ্ৰুতিবদ্ধ। তৃতীয়তে এজন প্ৰতিনিধি হিচাপে সমষ্টি উন্নয়নৰ যিটো পুঁজি সেই পুঁজিটো বিভিন্ন আঁচনিৰ জৰিয়তে সমবণ্টন কৰি 10টা বিধানসভা সমষ্টিত আমি সদব্যৱহাৰ কৰি আঁচনি তৈয়াৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ বাহিৰে আৰু অন্য হয়তো আৰু একো প্ৰতিশ্ৰুতি আপোনাক মই পুনৰ আহিম বহু সময় আছে আমাৰ ওচৰত। তিনিটাকৈ প্ৰতিশ্ৰুতিৰে আৰম্ভ হৈছে প্ৰাৰ্থীৰ নিৰ্বাচনী যাত্ৰা ইতিমধ্যে আৰম্ভ হৈছে। মই ইয়াৰ পিছতেই কংগ্ৰেছ দলৰ ফালৰ পৰা আপোনালোকৰ প্ৰথমতে ক'ব লাগে যে আপোনালোকৰ প্ৰতিনিধিজন কিয় নাহিল, এইটো ক'ব লাগে, ৰাইজে বিচাৰিছিলে আজি। আমাৰ প্ৰতিনিধিজন নমস্কাৰ, আমাৰ প্ৰতিনিধিজন ব্যস্ত হৈ আছে, যথেষ্ট নিৰ্বাচনীৰ কাৰণে ব্যস্ত হৈ থকাৰ কাৰণে আমাকে ইয়াত
ইয়াত উপস্থিত থাকি আমাৰ ইয়াত অংশগ্ৰহণ কৰিবলৈ ক'লে। আহি যাবও পাৰে নেকি? আহিব পাৰে, কিন্তু তেওঁ এতিয়া নাজিৰাত আছে। আজি নাজিৰাত কেইবাখনো সভা ঠিক আছে, অনুষ্ঠিত মোক হৈ এতিয়া ক'ব লাগে যে আপোনালোকৰ নিৰ্বাচনী এবাৰ যিটো কৌশল চমুকৈ 30 ছেকেণ্ডৰ ভিতৰত কি কৈ ৰাইজৰ ওচৰলৈ গৈছে? এতিয়া কথা হ'ল, আমি ৰাইজৰ ওচৰলৈ গৈছোঁ। নাগৰিক সংশোধনী বিধেয়ক যিখন বিজেপি চৰকাৰে জাপি দিব বিচাৰিছে, অসম আৰু অসমীয়াৰ অস্তিত্বৰ বিপদপন্ন কৰিছে, এইটোত আমি ঘূৰ বিৰোধিতা কৰিছোঁ আৰু ৰাইজেও ইয়াত সঁহাৰি জনাইছে। দ্বিতীয় কথা হ'ল, বাগিচা অঞ্চলত তেওঁলোকে যি প্ৰলোভনৰ ৰাজনীতি দিছে, প্ৰলোভন দেখুৱাইছে। আজি তেওঁলোকে প্ৰথমতে কৈছিলে যে বাগিচা অঞ্চলত মজুৰি বৃদ্ধি কৰিম, 350 টকা কৰিম, কিন্তু এতিয়া 2.5 কেজি চাউল আৰু 2 কেজি চেনি আৰু ৰাস্তা কেইটামানৰ বাহিৰে তেওঁলোকৰ মজুৰি তেওঁলোকে বঢ়োৱা নাই, চৰকাৰে মজুৰি বঢ়োৱা নাই। কিন্তু আমি অনুৰোধ জনাইছিলোঁ যে যদি মজুৰি বাঢ়ে তেতিয়াহ'লে তেওঁলোকৰ পৰিয়াল, তেওঁলোকৰ মানে যি জীৱিকাৰ মানদণ্ড সেইটো উন্নত হ'লহেঁতেন। কিন্তু আজি 2.5 কেজি চাউলে বা 2 কেজি চেনিয়ে বা ৰাস্তাটোৱে আপোনালোকৰ 15 বছৰীয়া শাসনত আপোনালোকে এই কামখিনি কৰিলে নাই? আপোনালোকৰ আমি আগৰ কৰিছোঁ, 15 বছৰ আমাৰ 15 বছৰীয়া কৰিলে নাই? আমাৰ দিনত আমি কৰিছোঁ। আমি আপুনি শুনক, আমি পঞ্চায়তটো আজি কংগ্ৰেছৰ দিনত বাগানলৈ লৈ গৈছে। পঞ্চায়ত নিশ্চয় পঞ্চায়ত ব্যৱস্থাটো মই পুনৰ আজি আহিম। পঞ্চায়ত ব্যৱস্থাটো বাগানত কংগ্ৰেছৰ দিনত লৈ গৈছে। মই বিজেপি ফালৰ পৰা মই সকলোৰে শুনি লওঁ এবাৰ। বিজেপিৰ ফালৰ পৰা প্ৰতিনিধিজন কিয় নাহিল? পিৰালি চুকত তেখেতৰ অনুষ্ঠান পাতিছোঁ, আপোনালোকৰ ফালৰ পৰা কিয় নাহিলে? ধন্যবাদ পৰাগ নিউজ লৈ। আজি তেখেতে অহা কথা আছিল। হি ইজ অন দ্য ৱে ফ্ৰম নাজিৰা। আহি আছে, এট এনি মোমেণ্ট হি কাম এভেইলেবল হিয়াৰ। মানে আমি আশা কৰিব পাৰোঁ আহিব পাৰে। ডেফিনেটলি আশা কৰোঁ, এইটো ভাল খবৰ। যদি আহে আমাৰ বাবে ভাল খবৰ এইটো। আমি দ্বিতীয় কথাটো আপোনাৰ পৰা কি কৈছে এতিয়ালৈকে, ৰাইজক কি কৈছে? বেছি সময় নাই আপোনালোকৰ ওচৰত, কি কৈছে? প্ৰথম কথা হ'ল, বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম শদিয়া ধুবুৰীকা সামৰি বৰ অসম গঢ়াৰ মানসেৰে আমাৰ দলে একত্ৰিতভাৱে যি উন্নতিমূলক কাম কৰি গৈ আছে। আপোনালোকে দেখিছে যোৱা 2.5 বছৰ যিটো দুৰ্দান্ত গতিৰে, বিশেষকৈ মই অন্য কথা নকওঁ, সোণাৰী সমষ্টিত যিটো দুৰ্দান্ত গতিৰে অবিৰাম গতিৰে যিটো উন্নতিমূলক কাম হৈছে, এইটো কোনো ৰুধিব নোৱাৰে। আৰু আপোনালোকে দেখিছে ইয়াত বিশেষকৈ ৰাস্তা পদূলি, বিশেষকৈ দেখিব আপুনি সোণাৰী মিউনিচিপেলিটি বৰ্ডত 44টা ৰাস্তা একেদিনেই শিলাকৰণ কৰিছে। তাৰ ওপৰত আপুনি দেখিব সাপেখাতিত আমি যাম দিম আপোনালোকক। দেখিব আপোনালোকে সাপেখাতিত, বৰহাটত প্লাছ সোণাৰীত ক্ৰমান্বয়ে একোটা মানে তেখেতৰ কাৰ্যদক্ষতাক ভেটি হিচাপে লৈ আপোনালোকে আৰম্ভ কৰিছে। Yes. কিন্তু আপোনালোকৰ দলৰে যিজনে এইবাৰ এৰি দিলে আসনখন, তেওঁ প্ৰায় 12 পৰা 14 কোটি টকা খৰচেই কৰিব নোৱাৰিলে। সেই বোজাটো এওঁ ল'ব লাগিব। সেইটো মই কৈছোঁ, সেইটো কৈছোঁ মই 14 চনত যেতিয়া আমাৰ ভাৰতীয় জনতা পাৰ্টী শাসনলৈ আহিছিল, তাৰ পাছত 2.5 বছৰ কাল, কাৰণ আমাৰ এছেম্বলি হৈছিল 16 চনত, গতিকে 2.5 বছৰ কাল তেওঁ কংগ্ৰেছৰ যিজন প্ৰাক্তন মন্ত্ৰী আছিল তপন গগৈ, আমাৰ তৰুণ গগৈদেৱে একো কাম কৰিবলৈ নিদিলে। কাম কৰিবলৈ নিদিলে। সেই সময়ত পঞ্চায়ত নাছিল, পঞ্চায়তো আমাৰ হাতত নাছিল। একদম মই দিম একেলগে ইমান সময় দিব নোৱাৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ। একেবাৰে ওচৰৰ পৰা গোটেই বিষয়বোৰ দেখিছে, মাত মাতিছে, যুদ্ধ কৰিছে জনতাৰ কাষত থিয় হৈ। এজন সাংসদ কেনেকুৱা হ'ব লাগে? এজন সাংসদ বিধায়ক নহয়, এজন সাংসদ পঞ্চায়তৰ সভাপতি নহয়, এজন সাংসদ দিল্লীত আমি সুযোগ্যভাৱে পঠিয়াই দিয়া এজন সন্তান। সাংসদসকলৰ বোবা চেলোটেপ মৰা যিটো কাৰোবাৰ, আমি সেয়া বিচাৰোঁ জানো সাংসদৰ পৰা? কেনেকুৱা হোৱাটো বিচাৰে? প্ৰকৃতপক্ষে ভাৰতীয় সংসদীয় যিটো ৰাজনীতি, এই ৰাজনীতিত অসমৰ যি সমস্যা বা তেওঁ যি সমষ্টিটোৰ যি সমস্যা, দৃঢ়ভাৱে তেওঁ দিল্লী দৰবাৰত উপস্থাপন কৰাটো আমি বিচাৰোঁ। এজন গ্ৰহণযোগ্য প্ৰতিনিধি হিচাপে বিশেষভাৱে গৈ ইয়াৰ আঞ্চলিক সমস্যা বা যি ৰাজ্যখনৰ সমস্যা তেওঁ প্ৰকৃতপক্ষে দৃঢ়ভাৱে উপস্থাপন কৰি ইয়াৰ সমস্যাৱলী সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে। 2জন সাংসদ আপোনাক বহু সময় দিম। 2জন সাংসদ, 6 বছৰীয়া BK হেণ্ডিক কংগ্ৰেছৰ প্ৰয়াত, আৰু এজন কামাখ্যা প্ৰসাদ তাছা এতিয়ালৈকে হৈ থকা, কাইলৈ কোন হয় বেলেগ ধৰণৰ। কামৰ তোলা চালনীত কেনেকৈ জুখিছে আপোনালোকে? তুলনা কৰাৰ ক্ষেত্ৰত 2জনৰ ক্ষেত্ৰত আমি এটা কথা দৃঢ়ভাৱে ক'ব লাগিব যে কোনোজনৰ পৰা আমি সুখী হ'ব নোৱাৰিলোঁ। প্ৰথম কথা হয়নে জনতা? মই নিৰপেক্ষ জনতাৰ পৰা সুধিম, সুখী হ'ব নোৱাৰিলোঁ বুলি কৈছে বিজয় কৃষ্ণ সন্দিকৈ ডাঙৰীয়াই বিগত কেইবাটাও কাৰ্যকালত থাকিল যদিও প্ৰকৃতপক্ষে যোৰহাট লোকসভা সমষ্টিটোৰ
প্ৰতিজন ভোটাৰৰ কাষলৈ যেনেকৈ যাব লাগিছিল আৰু প্ৰকৃতপক্ষে প্ৰকৃত সমস্যাৱলী গৱেষণাধৰ্মী চিন্তাৰে সূক্ষ্ম দৃষ্টিভংগীৰে ইয়াৰ সমস্যাৱলীক তেওঁ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেওঁ প্ৰক্ষেপ কৰিব পাৰিব লাগিছিল কিন্তু কেৱল নিৰ্বাচন কেন্দ্ৰিক দৃষ্টিভংগীৰে যদি তেওঁ বিগত সময়ত তেওঁ জিকি গ'ল কিন্তু কোনো উল্লেখযোগ্য বৰঙণি বিশেষকৈ লক্ষণীয়ভাৱে ইয়াত কৰা আমি দেখা নাপালোঁ আৰু সিদিনা এতিয়া যিজনে সদ্য পদত্যাগী কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াকো আমি যদি পুনৰবাৰ প্ৰশ্ন কৰোঁ এটা কথা এতিয়া বিগত কাৰ্যকালত কোনো এটা উল্লেখযোগ্য বৰঙণি সমষ্টিটোলৈ নাই আৰু এতিয়া যিজন আহিছে আমি তপন গগৈ ডাঙৰীয়া ব্যক্তিহত্যাক স্বীকাৰ কৰিও এটা কথা কওঁ পূৰ্বৰ যিজন আমাৰ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া আছিল তেওঁ কিন্তু উল্লেখযোগ্য বৰঙণি সমষ্টিটোৰ কাৰণে সাংসদ পুঁজি ব্যৱহাৰৰ ক্ষেত্ৰতে হওক বা অন্য প্ৰসংগতে হওক কোনো দৃঢ় পদক্ষেপ গ্ৰহণ কৰিলে মই আপোনাৰ ওচৰলৈ আহিছোঁ মই প্ৰথমতে আপোনালোকৰ পৰা অকণমান লৈ লওঁ যুৱ ছাত্ৰ পৰিষদৰ দৃষ্টিত এজন সাংসদ কেনেকুৱা হ'ব লাগে দুইজন সাংসদৰ তোলা চালনীত কি জুখিব 30-40 ছেকেণ্ডৰ ভিতৰত কওক আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ এজন সাংসদৰ স্থিতিটো এনেকৈ হ'ব লাগিব যে এটা সমষ্টিৰ তেওঁ প্ৰতিনিধিত্ব কৰি দিল্লীলৈ গৈছে নহয় তেওঁৰ স্থিতিটো ভইচ অফ আছাম ইন দিল্লী হয় ভইচ অফ আছাম এইটো আচল মূল ভইচ অফ আছাম এট দিল্লী হয় ভইচ অফ আছাম এট পাৰ্লিয়ামেণ্ট হয় বাট আমি বিগত সময়ত দেখা পাইছোঁ আমি কোনো দলৰ কথা কোৱা নাই দেই অসমৰ কোনো এজন সাংসদৰ স্থিতি কিন্তু দিল্লীত আমি তেনেকৈ শক্তিশালীভাৱে দেখা নাই আজি অসমৰ যিবিলাক সমস্যা আছে জাতীয় অস্তিত্বৰ প্ৰশ্নত যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক যথোপযুক্তভাৱে দাঙি ধৰিবলৈ কিন্তু কোনো দলৰ সাংসদে শক্তিশালীভাৱে কিন্তু দাঙি ধৰিবলৈ কোনো সাংসদে সমৰ্থ হোৱা নাই মই জনতাৰ ওচৰলৈ যাম বৰ গুৰুত্বপূৰ্ণ বাক্য এটা কাঢ়ি লৈ পেলাই জনতাৰ ওচৰলৈ যাম হৈ যোৱা দুইজন সাংসদৰ ক্ষেত্ৰত জাতীয় জনগোষ্ঠীয় মঞ্চৰ ফালৰ পৰা যথেষ্ট পৰিমাণে তেওঁলোকে আঙুলিয়াইছে মই দুই এজনৰ ওচৰলৈ যাম আপোনাৰ কংগ্ৰেছ দলৰ ফালৰ পৰা কি ক'ব আপোনালোকৰ প্ৰতিনিধিয়ে ইতিমধ্যে কৈছে আপোনালোকৰ ফালৰ পৰা মতামত কি প্ৰথমতে চাওক মই এটা কথা কওঁ যে আমাৰ কংগ্ৰেছ দলৰ BK হেণ্ডিক যি সবাৰ কণ্টিনিউ হৈছিলে মানুহে এনে এজন মন্ত্ৰীক এজন MPক দিল্লীলৈ নপঠিয়াই নিশ্চয় কিবা কাম পাইছিলে কিবা হৈছিলে সেইকাৰণে পঠিয়াইছে আৰু চাওক মই এইটো কথা কৈছোঁ ঠিক আছে আজি আমাৰ যিজন বৰ্তমানৰ কামাখ্যা প্ৰসাদ তাছা আমাৰ MP আছিলে তেওঁৰ কিয় আকৌ নিদিলে তেখেতক কিয় নিদিলে আকৌ আৰু তাতে আমি গম পাওঁ যে তেখেত ব্যৰ্থ হৈছে আৰু এইটো কাৰণে আমি কৈছোঁ ব্যৰ্থ হৈছে কামাখ্যা প্ৰসাদ তাছা ব্যৰ্থ হৈছে কি ক'ব ইয়াৰ পৰা ক'ব নে ইয়াৰ পৰা ক'ব কোন ফালৰ পৰা ক'ব কিয় ব্যৰ্থ হ'ল আপোনালোকৰ সাংসদজন একচুৱেলি আমাৰ যিজন সাংসদ কামাখ্যা প্ৰসাদ তাছাক লৈ আপোনালোকে প্ৰশ্ন কৰিছে মই তেখেতক ব্যৰ্থ বুলি নাভাবোঁ যিহেতু আপোনালোকে দেখিবলৈ পাইছে মই এইটো কাৰণে কৈছোঁ আজি চেণ্ট্ৰেলৰ স্কিম আজি PNGSYকে আদি ধৰি যিবিলাক গ্ৰাম্য সড়ক যোজনাৰ অধীনত যিমানবিলাক ৰাস্তা আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে যোৰহাট লোকসভা সমষ্টিত হৈছে আজি আমাৰ সমষ্টিটোত এটা পঞ্চায়তত 20টাৰো অধিককৈ গ্ৰাম্য সড়ক যোজনাৰ অধীনত ৰাস্তা হৈছে সেইবিলাক চেণ্ট্ৰেলৰ পৰা স্কিম আজি ইতিমধ্যে আমাৰ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াই আনিছে যিজন বিজয় কৃষ্ণ সন্দিকৈৰ কথা তেওঁবিলাকে কৈছে সেইজন সাংসদক আমি লৰালি কালৰ পৰা দেখি নাপালোঁ 6টা কাৰ্যকালত অৰ্থাৎ মই কৈ আছোঁ নহয় টিকটটো কিয় নিদিলে আপোনালোকৰ সাংসদজনক টিকট কিয় নিদিলে মই এই কথাটো ক'ব লাগে যদি ইমান কৰ্মপটু হয় এই সাংসদজনক কিয় টিকট নিদিলে কি কাৰণে নিদিলে আচলতে মেইন কথাটো হৈছে কি ভাৰতীয় জনতা পাৰ্টী দলৰ কিছু নীতি আদৰ্শ আছে বিজেপিৰ নীতি আদৰ্শ আছে আপোনালোকে দেখিবলৈ পাইছে যে কংগ্ৰেছৰ যিহেতু গান্ধী পৰিয়ালৰ একেটো পৰিয়ালে বছৰ ধৰি আজি সভাপতিত্ব কৰি আছে দেশখনক শাসন কৰিবলৈ গৈছে আজি ভাৰতীয় জনতা পাৰ্টী দলত যদি চাব যায় আজি প্ৰধানমন্ত্ৰী হিচাপে এজন চাহৱালা হ'ব পাৰিছে আজি অটল বিহাৰী বাজপেয়ী হ'ব পাৰিছে আজি চাওক ভাৰতখন চলাবৰ কাৰণে এটা পৰিয়ালে যথেষ্ট নহয় ভাৰতত যথেষ্ট পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ কথা কৈছে আৰু এই মুহূৰ্তত আমি নিৰপেক্ষ জনতাৰ ওচৰলৈ যাম আমি দুই এজন আমি আপোনাৰ পৰা অকণমান জানিম কি ক'ব এই বিষয়টোৰ ক্ষেত্ৰত কি ক'ব সাংসদৰ কথাটো কওক কি ক'ব বিচাৰে সাংসদ আমি বিচাৰিছিলোঁ এজন আদৰ্শভাৱে এজন সাংসদ পাম কিন্তু যোৰহাট যি দুজনক দিলে সুশান্ত বৰগোহাঁই আৰু তপন গগৈ যোগ্য নহয় নেকি যোগ্য হয় নহয় সেইটো ৰাইজে বিবেচনা কৰিব কিন্তু আমাৰ কথা স্পষ্ট আছিল যে আমি অসমীয়া জাতি আজি কিহৰ অস্তিত্ব সংকটত ভুগিছে আজি নাগৰিকত্ব সংশোধনী বিধেয়কৰ ওপৰত বিজেপিৰ নেতাজনে তেওঁ কি মন্তব্য দিব আজি তাৰিখত সিদিনা লখিমপুৰত কৈ গ'ল অমিত শ্বাহে যে আমি আমাৰ চৰকাৰ আহিলে নাগৰিকত্ব সংশোধনী বিধেয়ক আনিম বিজেপি প্ৰতিনিধিজনে ক'ব লাগে নাগৰিকত্ব বিলৰ ওপৰত আপোনালোকৰ কি ষ্টেণ্ড কি
আপোনালোকৰ কি অগপ দলৰ ইয়াৰ লোক আছে নেকি অগপ দলৰ হাত দাঙিব লাগে অগপ দলৰ কোনোবা আহিছে নেকি আগফালে আছে ন অগপ দলৰ মোক আছেনে কোনোবা আচ্ছা মোক আপুনি কওকচোন কেবক লৈ কি আপোনালোকৰ চিটিজেন এমেণ্ডমেণ্ট বিল মই তাৰ এগেইনষ্টে ক'ব পাৰোঁ যে 1955 চনত যি এমেণ্ডমেণ্ট হৈছিল তাৰপাছত 2016 চনত সেই এমেণ্ডমেণ্ট আপোনাৰ 19/7/2016 আমাৰ হোম মিনিষ্টাৰ এমেণ্ডমেণ্ট হোৱা নাছিলে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল 2016 সেইটোৱে কৈছোঁ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল এক্ট 1955 উত্থাপন কৰিছিলে মোক এইটো কওক যে এই বিলখনক লৈ আপোনালোকৰ স্থিতি কি স্থিতি এতিয়াও ৰাজ্যসভাত এইটো উত্থাপন হোৱা নাই গতিকে ই এতিয়া অপ্ৰাসংগিক প্ৰশ্ন এতিয়াও হোৱা নাই এইটো অপ্ৰাসংগিক কাৰণ এতিয়ালৈকে কেবি উত্থাপন নাই হোৱা গতিকে এইটো অপ্ৰাসংগিক হৈছে হয় গতিকে ইয়াৰ প্ৰাসংগিকতা এতিয়া আহিব নোৱাৰে হেল্ল' মই বিজেপি দলৰ প্ৰতিনিধিক এটা কথা সুধিব বিচাৰোঁ আপোনালোকে যদি চিটিজেন আপোনাৰ কেবৰ যদি মতামত যদি আপোনালোকে কয় ৰাজ্যসভাত আপোনালোকৰ মেজৰিটি নাই সেইটো সকলোৱে জানে যদি জনাৰ পিছত আপোনালোকে লোকসভাত গৈ পাছ কৰাইছিলে আপোনালোকৰ স্থিতি নাই আমি ৰাজনৈতিকভাৱে সচেতন ব্যক্তি সকলোৱে আপোনালোক আমি সকলোৱে এতিয়াও ৰাজ্যসভাত এইটো উত্থাপন কৰা নাই কিয় পাছ কৰালে আপোনালোকৰ নাই মই এটা কথা ক'ব বিচাৰিম ইয়াৰ পৰা ভুল বাৰ্তা এটা যাব নোৱাৰিব আপুনি কোৱা ডাটাসমূহ ক'ব লাগে এটা কথা আমি স্পষ্টভাৱে কৈছোঁ এইটো এটা ভুল বাৰ্তা হৈছে যিহেতু 2016 চনৰ পৰা অসমীয়া ৰাইজে 2019 চনৰ জানুৱাৰী মাহলৈকে কিন্তু আন্দোলন কৰি আছে আপোনালোকে আন্দোলন কৰাই আছে ফেব্ৰুৱাৰী মাহ 12 তাৰিখলৈকে আন্দোলন কৰিছে ৰাজ্যসভাত এইটো গৃহীত হ'ব নোৱাৰে ৰাজ্যসভালৈকে নিলে লোকসভাত গৃহীত কৰিলে ৰাজ্যসভাত অসমৰ ছাত্ৰ সন্থাৰ কাৰণে লেট মি ফিনিছ লাইক টাই আহোম ছাত্ৰ সন্থাৰ উপদেষ্টা অশ্বিনী কুমাৰে এইটো বিধেয়ক বিৰোধিতা কৰিছিল আজি কিয় জইন কৰিলে ক্ষমতাৰ বাবে অশ্বিনী চেতিয়া অসমীয়াৰ অভিভাৱক নহয় অশ্বিনী চেতিয়া অসমীয়াৰ অভিভাৱক নহয় অশ্বিনী চেতিয়া অসমীয়াৰ অভিভাৱক নহয় নহয় এটা মোক এটা কথা ক'বলৈ স্পষ্ট কৰিব দিব লাগিব আমাৰ মাজত আহিছে এটা প্ৰশ্ন সুধিব বিচাৰিছো আপুনি কৈছে ৰাজ্যসভাত গৃহীত হোৱা নাই বস্তুটো কিন্তু আপোনালোকৰ বিজেপিৰ প্ৰেচিডেণ্টে কৈ থৈ গৈছে যে নাগৰিকত্ব সংশোধনী বিল আপোনালোকে পাছ কৰাব যিকোনো অসমৰ জনগণৰ মোক ক'ব লগা আছে ক'ব বিচাৰিছোঁ আমি ছাত্ৰ সন্থাৰ বিষয়ে জনতা পাৰ্টীৰ আমি প্ৰতিনিধিজনক সুধিব বিচাৰিছোঁ আপোনালোকে জাতি মাটিৰ ভেটিৰ ৰক্ষাৰ কথা কৈছিলে আপোনালোকৰ জাতীয়তাবাদক ক'ত ঋণত দিলে আজি জাতীয়তাবাদক আপোনালোকে মদগেজ হিচাপে দি আজি বাংলাদেশী ইয়াত কাৰখানা খুজিব বিচাৰিছে আৰু এই কাৰখানাত অসমীয়া মানুহ শ্ৰমিক হ'ব নোৱাৰে আপোনালোকে এই প্ৰতিশ্ৰুতি দিছিলে নাই কওক আপুনি এই শ্ৰমিক আমাক অসমীয়া মানুহৰ আবেগ অনুভূতি আপোনালোকে বুজিবলৈ চেষ্টা কৰক এতিয়াও ৰক্ষা কৰিব আপোনালোকে চাব দাদা মই আপোনাক এটা কথা কওঁ সন্মানীয় অশ্বিনী চেতিয়া ডাঙৰীয়াক আপোনালোকে নিয়া মানে গোটেই আন্দোলনটো ধ্বংস হোৱা নেকি এইটো কথা ক'ব লাগে জনগোষ্ঠীয় সংগ্ৰামখনৰ এজন প্ৰতিনিধি হিচাপে মই ক'ব বিচাৰোঁ সন্মানীয় প্ৰতিনিধিগৰাকীয়ে আপুনি ক'ব পাৰে কওক সন্মানীয় প্ৰতিনিধি বিজেপি প্ৰতিনিধিগৰাকীয়ে আমি কোনো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে হওক বা ইয়াত আমাৰ সতীৰ্থ লোহিত গগৈ ডাঙৰীয়া আছে তেখেত টাইপাৰ কাৰ্যকৰী সভাপতি আমি এই যি কেবৰ বিৰুদ্ধে যি আন্দোলন কৰিছোঁ আমি কোনো ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতা মানে প্ৰত্যক্ষ ৰাজনীতিক আমি কেতিয়াও সমৰ্থন কৰা নাই বা নকৰোঁ কিন্তু কথাটো হ'ল কি তেখেতে সন্মানীয় বিজেপিৰ যিগৰাকী প্ৰতিনিধি ইয়াত আছে তেখেতে এটা ভুল কথা কৈছে যিকোনো দল সংগঠনত যোনে এতিয়া বহুত অৱস্থান কৰি আছে তেওঁৰ গণতান্ত্ৰিক অধিকাৰ আছে কাইলৈ তেওঁ সংসদীয় ৰাজনীতিত গৈ প্ৰত্যক্ষ যোগদান কৰিব পাৰে আজি অশ্বিনী চেতিয়াই টাই আহোম ছাত্ৰ সন্থাৰ পৰা গৈ বিজেপি জইন কৰিলে বুলিয়ে তেখেতে টাই আহোম ছাত্ৰ সন্থাক বিজেপিত বিলীন হোৱাৰ দৰে কথা এটা কৈছে এই কথাটো কিন্তু তেখেতক আমাৰ আপত্তি আছে কিন্তু মই এইখিনিতে কওঁ মই লুইদা এই কাউণ্টাৰটো দি ল'ব কামক যাম আপোনাক এইফালে গৌতম মাইক্ৰফোন দিবা লুইদা আপুনি কাউণ্টাৰটো দিয়ক টাই আহোম জনগোষ্ঠীয় সংগ্ৰামী সংগঠন এটাৰ মই প্ৰতিনিধি হিচাপে এটা কথা স্পষ্ট কৰি দিব বিচাৰোঁ যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিজন প্ৰতিনিধিয়ে কথাটো উল্লেখ কৰিছে যে
সদৌ টাই আহোম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা অশ্বিনী কুমাৰ চেতিয়া ডাঙৰীয়াই তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ যি ৰাষ্ট্ৰীয়তাবাদী দলত তেওঁ যোগদান কৰিছে তাত আমাৰ টাই আহোম যুৱ পৰিষদ অসম বা অসমৰ যে আহোম জনগোষ্ঠীয় সংগঠনসমূহ তাত ব্যক্তিগত সিদ্ধান্তটোক আমাৰ ক'বলগীয়া কথা নাই তেওঁ এইটো ব্যক্তিগত সিদ্ধান্ত এটা কথা ঠিক অশ্বিনী চেতিয়া ডাঙৰীয়া বিজেপিলৈ গ'ল বুলিয়ে সমগ্ৰ টাই আহোম জনগোষ্ঠীটো কিন্তু বিজেপিত আজি তাৰিখত বিলীন হোৱা মই আকৌ আহিম এইটো একদম মই আকৌ আহিম আমি সিদিনা মই আকৌ আহিম মই এটি বিৰতিলৈ যাব লাগিব খুব গুৰুত্বপূৰ্ণ এটা কথা কৈছে মই বিৰতিৰ পিছত পুনৰ আহিম মই আপোনাক দিম বিৰতিৰ পিছত কিন্তু এটা কথা এই মুহূৰ্তত কৈ ল'ব বিচাৰিছোঁ যে এজন ব্যক্তিক লৈ যোৱা মানে এটা জাতীয় আন্দোলন কেতিয়াও প্ৰশমিত বা ধ্বংস নহয় মই এই কথাটো সকলোৱে বিশ্বাস কৰে মই বেষ্ট চিমেণ্ট প্ৰেজেণ্ট যি ৰণদংকা 2019 এটি বিৰতি ল'ব বিচাৰিছোঁ তাৰপিছত পুনৰ ঘূৰি আহিম ৰণদংকা 2019 আজি 12 নং যোৰহাট লোকসভা সমষ্টিৰ জনতাই কি কয় প্ৰতিনিধিয়ে কি কয় আৰু ইয়াৰ উত্তৰ কি ওলায় তাক বিচাৰি বিৰতিৰ পিছত পুনৰ আহিম আপোনালোকৰ ওচৰলৈ বেষ্ট চিমেণ্ট যি জানদাৰ চিমেণ্ট আৰু চান্দাৰ জোৰ আমি বেষ্ট চিমেণ্ট প্ৰেজেণ্ট ৰণদংকা 2019 পুনৰবাৰ আপোনালোকক স্বাগতম জনাই আৰম্ভ কৰিব বিচাৰিছোঁ আমি ইয়াৰ পিছৰ পৰ্যায় এই মুহূৰ্তত আমাৰ লগত উপস্থিত হৈছেহি আটছাৰ ফালৰ পৰা প্ৰতিনিধি উপস্থিত হৈছে আপুনি আপোনাৰ চিনাকিটো দিব পাৰিব আপুনি চিনাকিটো দি লওক মই টাই আহোম ছাত্ৰ সন্থাৰ হয় চৰাইদেউ জিলা ছেক্ৰেটাৰী এই আমাৰ টাই আহোম ছাত্ৰ সন্থাৰ ফালৰ পৰা আহিছে কাৰণ অলপ দেৰি আগলৈকে অশ্বিনী চেতিয়া ডাঙৰীয়াক লৈ এক কেন্দ্ৰীভূত যুদ্ধ হৈ আছিল উত্তৰ আহিব মঞ্চৰ পৰা এবাৰ আশা কৰিছোঁ আমি আৰু ইয়াৰ পিছত আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি তেখেতসকলৰ প্ৰতিনিধি ইয়াত উপস্থিত হৈছেহি মই আপোনাকো স্বাগতম জনাইছোঁ আপোনাৰ চিনাকিটো নমস্কাৰ মোৰ নাম শ্ৰী ৰাজু চেতিয়া ফুকন মই শিৱসাগৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিক প্ৰতিনিধিত্ব কৰিছোঁ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জিলা যুটীয়া সাধাৰণ সম্পাদক মই আৰম্ভ কৰিব বিচাৰিছোঁ এজন ব্যক্তিক লৈ বৰ চৰ্চা হৈছে অশ্বিনী চেতিয়া তাছো শেষ হৈ গ'ল নেকি নহয় তেনেকুৱা কথা একো নাই আচলতে টাই আহোম ছাত্ৰ সন্থাৰ তেওঁ নিজেও কৈছে যে সুদীৰ্ঘ 23টা বছৰ তেওঁ সংগ্ৰামখনত সময় দিছে আৰু ইতিমধ্যে তেওঁ আচলতে সম্পূৰ্ণ ব্যক্তিগত এইটো এটা সিদ্ধান্ত এইটো কোনো আমাৰ টাই আহোম ছাত্ৰ সন্থাৰ সিদ্ধান্ত নহয় আৰু এনেকুৱা ধৰণৰ কথা নাই আচলতে যেনেকুৱা ধৰণে গোটেই অসমত আচলতে সম্প্ৰচাৰ হৈছে যে টাই আহোম ছাত্ৰ সন্থাৰ উপদেষ্টা বিজেপিত যোগদান কৰিছে এইটো আচলতে কোনো নতুন কথা নহয় অসমৰ জাতীয় জনগোষ্ঠীয় সংগঠনৰ বহুতো মানে আচলতে চৰ্চাত এইবাৰ এইবাবে আহিছে যে এইবাৰ যিটো সন্ধিক্ষণ এই সন্ধিক্ষণটো আটাইতকৈ ডাঙৰ লুইতৰ পানী ঘোলা হোৱা সন্ধিক্ষণ আৰু এই সন্ধিক্ষণত উজনি অসমৰ এজন অন্যতম জাতীয় বা জনগোষ্ঠীয় লিডাৰ আছিল তেখেতসকলে আমাক পথিক হিচাপে কাম কৰে আৰু তেখেতসকলে যদি কাইলৈ গৈ পেলাই যাক বিৰোধিতা কৰে তেওঁ চৰণতে পৰে এইটো বৰ ডাঙৰ কথা হৈছে এইটো এটা ডাঙৰ কথা মই ভাবোঁ মোৰ ব্যক্তিগত অভিমত কিন্তু এইটো তেওঁৰ ব্যক্তিগত অধিকাৰ আপোনালোকৰ ফালৰ পৰা কি ক'ব কেনেকুৱা সাংসদৰ প্ৰয়োজন বুলি ভাবে এজন সাংসদ কেনেকুৱা হোৱাটো আমি আগতে কৈছোঁ সুদীৰ্ঘ 30টা বছৰে টাই আহোম ছাত্ৰ সন্থাই সংগ্ৰাম কৰি আহিছোঁ আমি কেন্দ্ৰত কংগ্ৰেছ শাসিত যেতিয়া চৰকাৰ আছিল আৰু এতিয়া বিজেপি চৰকাৰ হৈছে আমি তেতিয়া আচলতে জন্মগত আমাৰ যিটো দাবী টাই আহোম ছাত্ৰ সন্থাৰ টাই আহোমসকলক জনজাতিকৰণ প্ৰদান কৰিব লাগে আৰু সমান্তৰালভাৱে আমি 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিব লাগে আমি দাবী জনাই আহিছোঁ আৰু আমি এতিয়াও আমি কৈছোঁ যে আচলতে বিজেপি চৰকাৰ আমাক ঠগিছে নঠগা নহয় আমি যিহেতু 2016 চনৰ বিধানসভা নিৰ্বাচনী ইস্তাহাৰত তেওঁলোকে 6 জনগোষ্ঠীৰ জনজাতি প্ৰক্ৰিয়াটো তেওঁলোকে নিৰ্বাচনী ইস্তাহাৰত তেওঁলোকে কেম্পেইনিং কৰিছে আৰু অসমত মানে আপোনাৰ চৰকাৰ গঠন কৰিছে গতিকে আমি ভাবোঁ যে তেওঁলোকে আচলতে আমাৰ 6 মাহৰ ভিতৰত তেওঁলোকে জনজাতিকৰণ প্ৰদান কৰিম বুলি তেওঁলোকে আস্থা দিছিলে কিন্তু আজিলৈকে সেইটো হোৱা নাই গতিকে আমি আশা ৰাখিছোঁ যে আমাৰ আজি যিসকল প্ৰতিনিধি আমি বিজেপি চৰকাৰত আছে এতিয়াও আছে তেওঁলোকক আমি আহ্বান জনাইছোঁ যিহেতু এতিয়া আপোনাৰ লোকসভা নিৰ্বাচন সমাগত আমি এই দাবীটো কংগ্ৰেছ দলে কৈছে আপোনালোকৰ 6 জনগোষ্ঠীৰ মানে প্ৰতিনিধিসকলৰ ফালৰ পৰাই কংগ্ৰেছ দলৰ সভাপতি ৰাহুল গান্ধীৰ ওচৰলৈ যোৱা হৈছিল আৰু তেখেতে প্ৰতিশ্ৰুতি দিছিলে আমি বাতৰি কৰিব লগা হৈছিল যে তেখেতসকলৰ যদি শাসনলৈ আহে তেতিয়াহ'লে জনজাতিকৰণ দিব বিজেপি দলে কি ভাবে দিবনে নিদিয়ে তেতিয়াহ'লে আপোনালোকে কেলে নিদিলে মানে আপোনালোকে কেলে নিদিলে তেতিয়াহ'লে তেওঁলোকে 55 বছৰ নিদিলে এতিয়া কি দিব তেওঁলোকৰ দিবলৈ সেইটো সামৰ্থ্যই নাই আৰু মই কংগ্ৰেছৰ প্ৰতিনিধিজনক সুধিব বিচাৰোঁ তেওঁ বাগানৰ কথা কৈছিল যিহেতু বিজেপি চৰকাৰে দাদা মই যাম দাদা যিহেতু বিজেপি চৰকাৰে 3টা বছৰত বাগানৰ মানুহখিনিৰ কাৰণে যিমানখিনি দিলে কংগ্ৰেছে 55 বছৰত একোৱেই দিব নোৱাৰিলে কি ক'ব বিচাৰিছে তেওঁলোকে বিজেপি চৰকাৰে 30 টকা বাগানৰ হাজিৰা 30 টকা একেলগে বঢ়াইছে কংগ্ৰেছে ইমান 30 টকা দিয়াৰ কোনো নজৰেই নাই কি ক'ব তেওঁলোকে বহু আঁচনি দিছে বিজেপি চৰকাৰে মোক এটা ৰ'ব মই অকণমান কথা পাতিম খুব গুৰুত্বপূৰ্ণ কথা ওলাইছে দাদা বাগান মই এইবাবে কৈছোঁ যে
প্ৰায় 42খন বাগান, মোৰ যদি ভুল হোৱা নাই মূল্যায়ন, তাৰ ওচৰে পাজৰে হ'ব, প্ৰায় 142খন বাগানেৰে আবৃত হৈছে 12 নং যোৰহাট লোকসভা সমষ্টি। প্ৰধানকৈ সোণাৰী, প্ৰধানকৈ মাহমৰা, প্ৰধানকৈ নাজিৰা, প্ৰধানকৈ মৰিয়নি, এইসমূহত এইসকল ভোটাৰে নিৰ্ণায়ক ভূমিকা ল'ব। 14 চনত কি আছিল, তাৰ আগত কি আছিল, বাগানৰ এজন লোকৰ পৰা জানিম। আপুনি আকৌ উঠক, কি পালে, পৰিৱৰ্তন কি হ'ল 14 চনৰ পৰা আপোনালোকৰ? বহুত কিটা কওক, 1 2 3 কওক। বাগানত এনেকুৱা হৈছে, আজি চাওক 1 কোটি টকাৰ যিবোৰ ৰাস্তা দিছে, কংগ্ৰেছে সিমান দিনে ভবাই নাছিল, যিটো আজি বিজেপি চৰকাৰে কৰিছে, আপোনালোকে নিশ্চয় দেখিছে। তাৰ উপৰিও মই আপোনাক ক'ম, বাগানৰ যিবোৰ মহিলা আমি দেখিছিলোঁ, তেওঁলোকে প্ৰেগনেণ্ট অৱস্থাতো তেওঁলোকে বাগানত কলম কাটিব লগা হৈছিল, সেইবোৰ কংগ্ৰেছে কোনোদিনে চিন্তা নকৰিলে। যিহেতু বিজেপি চৰকাৰে এইটো চিন্তা কৰি 6 মাহৰ কাৰণে তেওঁলোকক 12,000 সিদ্ধান্ত কৰিছে। তাৰ কাৰণে আমি বহু শ্লোগান দিব নিদিম, একেবাৰে শ্লোগান দিব নিদিম। দাদা আপুনি উত্তৰ দিয়ক। বাগানৰ আন্তঃগাঁথনি উন্নয়ন হ'ব লাগে। বাগানৰ বাগিচা অঞ্চলত 2 কেজি চাউল, 2 কেজি চেনি দিলে আন্তঃগাঁথনি, শিক্ষাৰ প্ৰসাৰ ঘটাব লাগে, আন্তঃগাঁথনি উন্নয়ন কৰিব লাগে। আজি ভঙা জুপুৰি ঘৰ আছে, উন্নয়ন সাধিব লাগে। মুঠৰ ওপৰত এটা কথাই ঠিক, আপোনালোকে জানি লওক, এই বিজেপি চৰকাৰখনে আমাৰ ভাই ককাহঁতক উলংঘ কৰিলে। এতিয়া তেখেতলোকে আমাৰ ভাই ভনীসকলক উলংঘ কৰিবলৈ গৈ আছে বিজেপি চৰকাৰখনে। মানে বিজেপি আমাৰ কংগ্ৰেছৰ ফালৰ পৰা মই এজনৰ পৰা উত্তৰ বিচাৰিম। আপুনি এটা কথা ক'ব লাগে যে তেখেতসকলৰ ফালৰ পৰা কৈছে যে ললিপপ যিটো 2 কেজি চাউল, এতিয়া সাৰ পালে 2 কেজি চাউল দিবলৈ এইবাৰ বিধানসভাৰ বাজেটত। কিয়? বিগত 70 বছৰৰ প্ৰায় 55 বছৰ সময় মই যাম ক'ব দিয়ক। কংগ্ৰেছ দলে শাসন কৰি থাকিলে, মোক ক'বলৈ দিয়ক। সময়ত কংগ্ৰেছ দলে চিন্তা কৰিব পৰা নাছিলে নেকি? আমি 14 চনৰ পৰাহে ভাৰতীয় জনতা পাৰ্টীয়ে শাসন কৰিবলৈ লৈছে, আৰু আমি 16 চনৰ পৰাহে অসমত শাসন পাইছোঁ, প্ৰথমবাৰলৈ চৰকাৰ গঠন কৰিছোঁ। 55 বছৰ সময়ত তেখেতলোকে চাহ বাগানৰ উন্নয়নৰ কথা চিন্তা কৰিব পৰা নাছিলে নেকি? আজি 1 কোটি টকাটো তেখেতলোকে কম বুলি ভাবিছে নেকি? 12,000 টকা মহিলাসকলৰ বাবে দিয়াটো তেখেতলোকে বেয়া কথা বুলি ভাবে নেকি? নিশ্চয়। 5 কেজি চাউল বিনামূল্যত আমি চাহ বাগানক দিয়াৰ কাৰণে তেখেতলোকে বেয়া পাইছে নেকি? আমি বিনামূলীয়াকৈ 2 টকা কেজি চাউল চেনি দিব লোৱাৰ কাৰণে তেখেতলোকে বেয়া পাইছে নেকি? যদি তেখেতলোকে বেয়া পাইছে, চাহ বাগানৰ ৰাইজৰ আগত তেখেতলোকে স্পষ্টভাৱে ক'ব লাগে। কৃষক মুক্তি ফালৰ পৰা নিৰপেক্ষ আৱাজ, কৃষক মুক্তি সমিতিৰ ফালৰ পৰা আমি অসমবাসী ৰাইজক এটা কথা ক'ব বিচাৰিছোঁ। নেলছন মেণ্ডেলাই কৈছিল যে সঁচা অৰ্থত নেতা হ'বলৈ হ'লে যে জনগণৰ চিন্তাধাৰা নিজৰ মাজলৈ আনিব লাগিব। আৰু অসমীয়া জাতিৰ এই মুহূৰ্তত এক জটিল সংকটৰ সময়, আৰু সেই মুহূৰ্তত লোকসভা নিৰ্বাচন 2019 আহিছে, বিতৰ্ক হৈছে। কিন্তু আমি বিচাৰিছিলোঁ এনে এক আন্দোলন, এনে এক আদৰ্শ, যি আদৰ্শই অসমীয়া জাতিয়ে বাদ বুলিব। কিন্তু দুৰ্ভাগ্য এয়াই যে আজি যেতিয়া সুস্থ সবলভাৱে বৌদ্ধিকভাৱে এক আলোচনা হ'ব লাগিছিল যে অসমীয়া জাতিৰ সংৰক্ষণ কেনেকৈ হ'ব, 6 জনজাতিকৰণ কেনেকৈ হ'ব, অসমৰ বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা কেনেকৈ হ'ব, যোৰহাটৰ যিখন মহিলা বিশ্ববিদ্যালয় আছে, সেই মহিলা বিশ্ববিদ্যালয় অনাগত সময়ত কি কৰিব লাগিব? নিশ্চয় মই আহিম। অসম মহিলা বিশ্ববিদ্যালয় কেইজন গৈছে ইয়াৰ হাত দাঙকচোন। মই গৈছোঁ, সেইবাবে কৈছোঁ যে তাৰ 700 ছোৱালী আজিও চকু পাতি টুকি আছে, তেওঁলোকৰ আজিলৈকে ৰেজিষ্টাৰ্ড নাই, তেওঁলোকৰ আজিলৈকে VC নাই। এই ইছ্যুটো কিন্তু কোনেও লোৱা নাই। সুশান্ত বৰগোহাঁই হওক বা তপন গগৈ হওক, কোনো এইটো ইছ্যু লোৱা নাই। মই পুনৰবাৰ কৈছোঁ, আপোনালোকে মূল ইছ্যুৰ পৰা আঁতৰি নাযাব, কথা আপোনালোকক ক'বলৈ দিয়া হ'ব, কিন্তু জাতীয় ইছ্যুক আমি শ্ৰদ্ধা কৰাটো আমাৰ পৰম্পৰা। আমি এই মুহূৰ্তত বিৰতিলৈ যাব বিচাৰিছোঁ। আমি বিৰতিৰ পিছত পুনৰ ঘূৰি আহিম। বেষ্ট চিমেণ্ট প্ৰেজেণ্ট ৰণডংকা 2019 12 নং যোৰহাট লোকসভা সমষ্টিৰ সোণাৰীৰ ক্ষেত্ৰলৈ। বিৰতিৰ পিছত পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। আমি ৰণডংকা 2019 বেষ্ট চিমেণ্ট প্ৰেজেণ্ট ৰণডংকা 2019ত আমি এজন ভাল বা বেষ্ট সাংসদ বিচাৰিছোঁ, আৰু আমাক বেষ্ট লাগে বেষ্ট চিমেণ্ট, যি জানদাৰ চিমেণ্ট আৰু চান্দাৰ জোচ। গতিকে আমি জচিলা এজন সাংসদ লাগে। 2019ত জচিলা সাংসদ কোন হ'ব? আমি আৰম্ভ কৰিব বিচাৰিছোঁ। ইয়াত উপস্থিত থকা মই পুনৰবাৰ কৈছোঁ যে এই কথাটো মোৰ আক্ষেপ থাকি গৈছে যে কোৱা হয় মিডিয়া ইজ দ্য অনলি ফৰ মিডিয়াম, যি প্ৰত্যেকগৰাকী প্ৰতিনিধিৰ ওচৰলৈ বাৰ্তা যাব পাৰে।
কিন্তু ইয়াতেই দুজনকৈ প্ৰতিনিধিৰ এজনো উপস্থিত নথকাটো প্ৰাগ নিউজ পৰিয়ালৰ ফালৰ পৰা আমি যথেষ্ট আক্ষেপ প্ৰকাশ কৰিছোঁ। আমি নিমন্ত্ৰণ কৰিছিলোঁ তেখেতসকলক, কিন্তু তেখেতসকলে কৈছে যে ৰণনীতিৰ বাবে ব্যস্ত থাকিব লগা হৈছে। এয়া জানো ৰণনীতি নহয়? এই 13 লাখ ভোটাৰে জানো প্ৰাগ নিউজৰ স্ক্ৰীণতো ৰণনীতি চাবলৈ নাপাব? কিয় অহা নহ'ল তেখেতসকল? এতিয়াও অপেক্ষাৰত প্ৰাগ নিউজৰ এই চোতালখন। আমি আশা কৰিম ইয়ালৈ প্ৰতিনিধি আহিব, ক'ব, কাৰণ প্ৰতিনিধিয়ে কোৱা কথাটো আৰু প্ৰতিনিধিয়ে কোৱা কথাটোৰ মাজত বহু দূৰ ডিফাৰেঞ্চ থাকে বা বহু তেওঁলোকৰ মাজত পাৰ্থক্য থাকে। কনক গগৈ ডাঙৰীয়া কি ক'ব? ধন্যবাদ জনাই আপোনাক সোধোঁ, একমাত্ৰ প্ৰতিনিধি হিচাপে আপুনি উপস্থিত আছে, কি ক'ব আপুনি? কি কৈ যাবগৈ আপুনি? আপোনাৰ সময় কৈছিলে মোক যে সময় আপোনাৰ যথেষ্ট কম, আপুনি কি কৈ যাবগৈ? জিকিলে আপুনি কি কি কৰিব? মই আজি যিহেতু প্ৰধান মহাৰথী বুলি কোৱা গৈছে কংগ্ৰেছ আৰু বিজেপি যি দুজন মনোনীত প্ৰাৰ্থী সুশান্ত বৰগোহাঁই আৰু তপন গগৈ, মই তেওঁলোক দুজনৰ সম্পৰ্কত একো ক'ব বিচৰা নাই। তেওঁলোক এজন জনপ্ৰতিনিধি ইতিমধ্যে হৈছে আৰু হৈ গৈছে, বৰ্তমানো হৈ আছে আৰু আগতেও হৈছিল। মই প্ৰতিশ্ৰুতি দিব বিচাৰিছোঁ পুনৰ, কিন্তু তাৰ মাজতে মই আপোনাক অকণমান কাটিছোঁ। মই শ্ৰদ্ধা আজিও জনাওঁ বা প্ৰাগ নিউজৰ শ্ৰদ্ধা জনাই দ্ৰুপদ বুঢ়াগোহাঁই ডাঙৰীয়াক, যাৰ আজিৰ আৰু বৰগোহাঁই ডাঙৰীয়াক, যাৰ প্ৰতিটো পাই পইচাৰ হিচাপ কিন্তু তেখেতে দিছিলে। সেইবাবে মই ভাবোঁ তেখেতলৈ এটা হাত চাপৰি হ'ব লাগে আজিৰ পৰা। সাংসদ আমি তেনেকুৱা বিচাৰোঁ, প্ৰাৰ্থী কোন বেলেগ কথা, আমাক আচলতে সেই প্ৰাৰ্থীজন লাগে যি প্ৰাৰ্থীয়ে আচলতে সাংসদৰ প্ৰকৃত মূল্যায়ন হয়। আপুনি ক'ব পাৰে। সেইটোৱে আচলতে অন্যতম এটা আমাৰ সম্বল। আমাৰ দ্ৰুপদ বৰগোহাঁই ছাৰে যিটো সততাৰে নিষ্ঠা সহকাৰে ৰাজহুৱা ধন সদব্যৱহাৰ কৰিছিল, অসমৰ জ্বলন্ত সমস্যাবিলাক, যোৰহাট সমষ্টিৰ জ্বলন্ত সমস্যাবিলাক বলিষ্ঠভাৱে দাঙি ধৰিছিল, সেই আদৰ্শই আমি আগবাঢ়িবলৈ আপোনাৰ পৰা আমি আশা কৰিব পাৰিম যদি নিশ্চিতভাৱে আপোনালোকে আশা কৰিব পাৰিব। আমাৰ যোৰহাট সমষ্টিৰ যিবিলাক জ্বলন্ত সমস্যা বা অসমৰ যিবিলাক জ্বলন্ত সমস্যা, আজি লাখ লাখ নিবনুৱা, এই লাখ লাখ নিবনুৱা সংস্থাপিত হোৱা স্থল কোনবিলাক? আমাৰ অসমতে ইমান উদ্যোগ, ইমান সম্পদ আছে, কৃষিভিত্তিত সম্পদ হওক, অন্যান্য খনিজ সম্পদ, বনজ সম্পদৰ ভিত্তিত যি উদ্যোগ প্ৰতিষ্ঠান গঢ়ি উঠিব পাৰে, এই ক্ষেত্ৰত এটা সঠিক ৰাষ্ট্ৰীয় যুৱনীতি গঢ়ি তোলাৰ ক্ষেত্ৰত আজি এই কোনো এজন প্ৰতিনিধিয়ে বা কোনো চৰকাৰে সেইটোত গুৰুত্ব প্ৰদান কৰা আমাৰ পৰিলক্ষিত হোৱা নাই। গতিকে আপোনালোকে ইতিমধ্যে সমালোচনা কৰিছে ইটো দলে সিটো দলক। মই কৈছোঁ চাওক, আপোনালোকে আমি মাননীয় বিজয় কৃষ্ণ সন্দিকৈ ডাঙৰীয়া আৰু মাননীয় কামাখ্যা প্ৰসাদ ডাঙৰীয়াই কিছু কাম কৰিছে, আমি নাই কৰা বুলি কোৱা নাই, কিন্তু তেওঁলোকে আৰু বহু কৰিব পাৰিলে হয়। আমাৰ সমষ্টিটো, আমাৰ ৰাজ্যখনত ব্যাপক ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰিলে হয়। আমাৰ ONGC ইয়াতেই আছে, কিন্তু আমাৰ ONGC তৈল ক্ষেত্ৰ, গেছ ক্ষেত্ৰ ব্যক্তিগত খণ্ডত দি আছে, কিন্তু আমাৰ প্ৰতিনিধিসকলে মাত দিয়া নাই। ইয়াৰ উপৰিও এই ক্ষেত্ৰত মাত দিয়া নাই। আমাৰ জাতিৰ সংকটতেই কেব আনিছে, কেবৰ বিৰুদ্ধে আমাৰ প্ৰতিনিধিসকলে মাত দিয়া নাই। তেওঁলোকে কৈছে যে এইখনে হেনো আমাৰ অসমৰ অস্তিত্ব সুৰক্ষিতহে কৰিব। এই অদ্ভুত ধৰণৰ যুক্তি দিছে এইসকল প্ৰতিনিধিয়ে। গতিকে আৰু এটা কথা চাব, আপুনি চাহ শ্ৰমিকসকলৰ ক্ষেত্ৰত কৈছে, আমি শ্ৰমজীৱী জনগণৰ স্বাৰ্থত সদায় মাত মাতি আহিছোঁ। আমি এইবিলাক দিছে, আমি বেয়া পোৱা নাই। 2000 টকা দিছে, 2500 দিছে, চাউল দিছে, এইটো ভাল হৈছে। আগতেও কংগ্ৰেছে বিভিন্ন আঁচনি কৰিছিলে, এতিয়াও বিজেপি আঁচনি কৰিছে, ইয়াত আমাৰ বিৰোধিতা কৰিবলগীয়া একো নাই। কিছু ক্ষেত্ৰত আমাৰ সহায় হৈছে, আমি এই সহায় ল'ব লাগিব। কিন্তু আমাৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ কাৰণে আজি চাহ শ্ৰমিকসকলৰ বা অসংগঠিত শ্ৰমিকসকলৰ দৈনিক মজুৰি কিয় 350 টকা কাৰ্যকৰী? নিশ্চয় মই ইয়াৰ পৰাই যাম দাদা। এক মিনিট মই শেষ কৰিব বিচাৰিছোঁ। আমাৰ কেৰেলাৰ গভৰ্ণমেণ্ট, কমিউনিষ্ট গভৰ্ণমেণ্ট, তেওঁলোকে চাহ শ্ৰমিক আৰু অসংগঠিত শ্ৰমিকসকলৰ ন্যূনতম দৰমহা মজুৰি দৈনিক 600 টকা কাৰ্যকৰী কৰিছে। আমি যদি আপোনালোকে যদি প্ৰতিনিধি হিচাপে পঠিয়াবলৈ সক্ষম হয়, আমি সংসদৰ মজিয়াত কিয় অসংগঠিত শ্ৰমিকসকলৰ কাৰণে এখন ৰাষ্ট্ৰীয় আইন হ'ব নোৱাৰিব? এই ক্ষেত্ৰত আমি বলিষ্ঠ পদক্ষেপ ল'বলৈ বদ্ধপৰিকৰ। মই এই প্ৰশ্নটোৰ উত্তৰ, বিজেপি দলৰ ফালৰ পৰা বৰ তেখেতে এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে এইবাৰ উজনি অসমৰ চাহ যিটো আন্দোলন বা শ্ৰমিক যিটো চাহ শ্ৰমিকৰ আন্দোলন, তাত কামাখ্যা প্ৰসাদ তাছা সাংঘাতিক ধৰণৰ ভূমিকা লৈছিলে। সেইজন সাংসদকে আঁতৰাই দিয়া হ'ল। আপোনালোকৰ ফালৰ পৰা কি ক'ব? শ্ৰমিকসকলৰ ফালৰ পৰা বিজেপি দলৰ কি ক'ব? চমু কওক, কি ক'ব? আঁতৰাই দিয়া নাই, যিহেতু এটা দলৰ সিদ্ধান্ত। আপোনালোকে দেখিছে গোটেই ভাৰতবৰ্ষৰ আজি বহু ইয়াৰ আগৰ মন্ত্ৰীও আজি ব্যৰ্থ নেকি? ব্যৰ্থ নহয়, দলৰ যিটো সিদ্ধান্ত ব্যৰ্থ নহয়। আৰু যিয়ে প্ৰতিনিধি কৈছে যে চাহ জনজাতিৰ লোকসকলৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি দলে 2016 চনৰ শাসনভাৰ আহি এই 2টা বছৰ নহওঁতে 30 টকা বৃদ্ধি কৰিলে। কংগ্ৰেছ চৰকাৰে 15টা বছৰ শাসনত মুঠে 8 টকা বৃদ্ধি কৰিলে।
8 টকা বৃদ্ধি কৰিলে আপুনি চাব কংগ্ৰেছ চৰকাৰ 15টা বছৰ শাসন কৰি 8 টকা বৃদ্ধি কৰিলে আৰু ভাৰতীয় জনতা পাৰ্টি 2টা বছৰ 30 টকা বৃদ্ধি কৰিলে ইয়াৰ লগে লগে বৰ্তমান 167 টকা ইতিমধ্যে বৰ্তমান 167 টকাই হৈছে 167 টকা দিয়ে বৰ্তমান 167 টকাই হৈছে 138 টকা পৰা 167 টকা কৰিছে 167 টকা আমি আপোনাক শ্লোগান দিব নোৱাৰিম দাদা আমি আপোনাক শ্লোগান দিবলৈ দিব নোৱাৰিম আপুনি বহক আহলক আপুনি আহলক কি কথাবিলাক আচলতে ওলোৱাটো ভাল আজি আচ্ছা চাওক আপোনালোকে এতিয়া যিটো আলোচনা হৈছে এইটোত অহা লোকসভা নিৰ্বাচনত আমি কেনেকুৱা প্ৰাৰ্থী আমাক প্ৰয়োজন আছে অসমত আজি চাওক আপোনালোকে ৰাজনৈতিকভাৱে দলসমূহে বিভিন্ন ধৰণে কথা কৈছে আমি শুনিছোঁ কিন্তু এটা কথা আপোনালোকে মনত ৰাখক চাউল কম্বল আৰু 2 টকীয়া 3 টকীয়া ৰ'ব কৈ আছোঁ সেইবিলাকত লাগি থাকি লাভ নাই শুনক সেইবিলাকত লাগি থাকি লাভ নাই নাই আপোনালোকে শুনি লওক সেইবিলাকত লাগি থাকি লাভ নাই আচল মূল কথাটো শুনক মূল কথা আমি অসমীয়া জাতিটোৱে কলৈ গৈ আছোঁ সেই কথাটো শুনক এতিয়া কথা হ'ল কি অসমীয়া জাতিটো আমি কলৈ গৈ আছোঁ এতিয়া বিশেষকৈ আপোনালোকে যিটো ৰাজনৈতিক চিন্তা চৰ্চা কৰিছে অসমে উত্তৰ পূৰ্বাঞ্চলৰ বাকী কেইখন ৰাজ্যত যিটো ছিষ্টেমত চলিছে অসমত এইটো হৈছেনে আপোনালোকে সেই কথাটো কিয় গুৰুত্ব দিয়া নাই আপোনালোকে চাওক ইনাৰ লাইন পাৰ্মিট আছে অসমত সোমাবলৈ কোনো পাৰ্মিট দৰকাৰ নাই কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যত সোমাবলৈ হ'লে বাহিৰৰ পৰা মানুহ আহিবলৈ হ'লে পাৰ্মিশ্যন প্ৰয়োজন আছে কিয় এতিয়া বিজেপি চৰকাৰে কিয় কৰা নাই জাতীয় সংগঠনসমূহে চিঞৰি আছে কিন্তু এই বিজেপি চৰকাৰখনে কিয় কৰা নাই অসমত শুনক অসমত কংগ্ৰেছ দলৰ পৰা গ'ল হিমন্ত বিশ্ব শৰ্মা গুজৰাটত পাইপত তেজ আছিল বুলি কৈছিলে সেই গুজৰাটত তেজ হৈ থকা মানুহজন এতিয়া শুন হৈ গ'ল পাইপত কিয় হ'ল আপোনালোকে কিয় ধৰা নাই মই বহিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু মই পুনৰ আহিম কিন্তু মই আপুনি আহিছে স্বাগতম জনাইছোঁ আহিয়ে শ্লোগান নহয় আহিয়ে নমস্কাৰ বা আহিয়ে আপোনাক আমি নমস্কাৰ জনাইছোঁ শ্লোগান নহয় শ্লোগান একেবাৰে দিব নিদিম আমি বিৰতি যাব বিচাৰিছোঁ বেষ্ট চিমেণ্ট প্ৰেজেণ্ট ৰণলংকা 2019 পুনৰ উভতি আহিম আমি বিৰতিৰ পিছত এইবাৰ নতুন ভোটাৰ আছে প্ৰায় 1.5 লাখ যোৱাবাৰতকৈ বহু বেছি নতুন ভোটাৰ এজনৰ পৰা আৰম্ভ কৰোঁ বিৰতিৰ পিছত বেষ্ট চিমেণ্ট প্ৰেজেণ্ট ৰণলংকা 2019 অকণমান আগলৈ আহিব লাগে অকণমান আগলৈ আহা কেনেকুৱা প্ৰাৰ্থী বিচৰা ক'ব লাগে নমস্কাৰ এইবাৰ লোকসভা নিৰ্বাচনত মই প্ৰথমবাৰলৈ ভোট দিব ওলাইছোঁ আৰু আমি বিচাৰোঁ সদায় উন্নয়ন ফাৰ্ষ্ট কথা মই জন্ম হৈছিলোঁ 1997ত কিন্তু তেতিয়াৰ পৰা মই আৰু আপোনাৰ 2014লৈ কিন্তু কোনো উন্নয়ন নেদেখিলোঁ আৰু 2014ৰ পিছত ইমানে আপোনাৰ খৰতকীয়াকৈ উন্নয়ন হৈছে আমাৰ মোদীয়ে যি আমাক সপোন দেখুৱাইছিলে ডিজিটেল ইণ্ডিয়া মোৰ দৃঢ় বিশ্বাস আছে এদিন আমাৰ ভাৰতখন ডিজিটেল ইণ্ডিয়ালৈ যাব আৰু তাৰপিছত আৰু মই এজন অসমীয়া হিচাপে চিটিজেনশ্বিপ এমেণ্ডমেণ্টৰ বিৰোধিতা কৰোঁ আৰু আমি সকলো অসমীয়া যিহেতু আমি বিৰোধিতা কৰোঁ কিন্তু আমি এতিয়া ডেভেলপমেণ্টটো বিচাৰোঁ কিন্তু মাষ্ট বি ডেভেলপমেণ্ট ফাৰ্ষ্ট ছেকেণ্ড চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল মই ভাবোঁ আজিৰ দিনত আৰু মোৰ লগত মোৰ যি লগৰীয়া আছে আমি সকলোৱে আলোচনা কৰিছোঁ আমি এতিয়ালৈকে বিবেচনা কৰা নাই কিন্তু আমি এতিয়াও চাই আছোঁ উপযুক্ত প্ৰাৰ্থীজনকে আমি ভোট দি আমি জয়যুক্ত কৰিম লোকসভা নিৰ্বাচনত আৰু আমি উন্নয়নৰ হকে বেছিকৈ আমি গুৰুত্ব দিওঁ ধন্যবাদ উন্নয়নৰ হকে গুৰুত্ব দিওঁ খুব গুৰুত্বপূৰ্ণ কথা কৈছে কাৰণ যদি উত্তৰ প্ৰদেশ যাত্ৰা কৰিব পাৰে খুব জোৰত যদি পাঞ্জাবে যাত্ৰা কৰিব পাৰে অসমে কিয় নোৱাৰিব মই ক'ব পাৰা সময় মই 1 ছেকেণ্ডো নিদিম পটাপট ক'ব পাৰা মই আহিম মই শিক্ষকৰ ইছ্যু আছে তুমি এইটোত উপযুক্ত বক্তাই ভাল ধুনীয়া কথা এষাৰ ক'লে কিন্তু মই ক'ব বিচাৰোঁ যে আমি জীয়াই থাকিব হ'লে আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ ধুনীয়া বস্তুটো হ'ল আমাৰ ভাৰতবৰ্ষৰ সংবিধান এই সংবিধানত নিৰ্বাচন দিছে কিন্তু সাক্ষী মহাৰাজ
যিজন বিজেপিৰ কেন্দ্ৰীয় নেতৃবৃন্দ তেখেতে কৈছে এখন সভাত যে 2024 में हम निर्वाचन ही नहीं होने देंगे এইটো আমাৰ সংবিধানৰ ওপৰত ডাইৰেক্ট এটেক হয় আৰু এইবাৰৰ নিৰ্বাচন অসমৰ জনতাই নহয় কেৱল ভাৰতৰ জনতাই নহয় ভাৰতৰ সমগ্ৰ জনতাই মিলি এইবাৰৰ নিৰ্বাচন অন্তিম নিৰ্বাচন হ'ব কেতিয়াও নিদিয়ে আমি 24তো নিৰ্বাচন খেলিম আমি 29তো নিৰ্বাচন খেলিম প্ৰত্যেকটো বছৰ আমি নিৰ্বাচন খেলিয়ে যাম দাদা ক'ব বিচাৰিব মই ক'ব বিচাৰোঁ মই বাগানত থাকোঁ বাগানৰ মই জন্ম হোৱা বাগানৰে মানে আজি এই 2.5 বছৰত বাগানৰ মানুহে কেতিয়াও কংগ্ৰেছক ভোট নিদিয়ে এইটো চিধা কথা বাগানত এতিয়া মুঠতে 36টা ৰাস্তা পকাকৰণ হৈছে যিসকল মহিলাই বাগানত কাম কৰি কোনোদিন বেংক দেখা নাছিলে সেইসকল মহিলাই এতিয়া বেংক দেখিবলৈ পাইছে নৰেন্দ্ৰ মোদীৰ কাৰণে আৰু আজি সেই বাগানৰ মানুহখিনিক আমি যেতিয়া সুধিবলৈ যাওঁ তপন গগৈৰ বাহিৰে অন্য মানুহৰ কথা নকয় গতিকেলৈ যিমান প্ৰলোভন দিলেও বাগানৰ মানুহৰ পৰা ভোট ল'ব নোৱাৰে মই বিজেপি মই অকণমান মোৰ ফালৰ পৰা এটা প্ৰশ্ন আছে আপোনালোকৰ এতিয়া কৈছে যে এইবাৰ সাংঘাতিক ধৰণৰ বাগান অঞ্চলত উন্নয়ন কৰিছে মই আপোনাৰ প্ৰতিনিধিজনৰ পৰা সুধিছোঁ আপুনি কামাখ্যা প্ৰসাদ তাছাই দুখন আদৰ্শ গাঁও লৈছিল মই যদি ভুল কৰা নাই এখন টিয়কত আৰু এখন তিতাবৰত আপুনি গৈছেনে কেতিয়াবা আপুনি গৈছে কি উন্নয়ন হ'ল কওক তিতাবৰ আৰু টিয়কত কওক কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াই নিৰ্বাচিত হোৱাৰ পিছত কওক 2.5 বছৰ কাৰ্যকালত ইয়াত কংগ্ৰেছ আছিলে আৰু কংগ্ৰেছে বিভিন্ন আদৰ্শ গাঁওবিলাকত বিডিঅ'ৰ প্ৰশাসনৰ বিষয়বলীয়াক নিৰ্দেশ দি পেলাই ভাৰতীয় জনতা পাৰ্টীয়ে সংসদগৰাকীক কাম কৰিবলৈ বাধা দিছিলে এইটো মই কৈছোঁ মই আহ্বান জনাইছোঁ মই পৰাগ নিউজৰ গুৱাহাটীৰ পৰা সুদূৰৰ পৰা অহা বিষয়ববীয়াসকলক আমি আজি আদৰণি জনাইছোঁ ভাৰতীয় জনতা পাৰ্টীয়ে এইবিলাকে 2.5 বছৰীয়া কাৰ্যকালত সমগ্ৰ অসমত 7গৰাকী সংসদে নিৰ্বাচিত হোৱাৰ পিছত জিলাৰ বিষয়ববীয়াবিলাকক কংগ্ৰেছ দলে নিৰ্দেশ দিছে যে কংগ্ৰেছৰ পাৰ্টিৰ পক্ষত কাম কৰিবলৈ এইবিলাকে দিছে ভাৰতীয় জনতা পাৰ্টি সংসদবিলাকৰ পক্ষত কাম কৰিবলৈ দিয়া শুনক দাদা আপোনাৰ লগত মই শুনক নাই মই সুধি আছোঁ মই শুনক দাদা মই শুনক আদৰ্শ গাঁও দুখন দাদা ইছ্যু ডাইভাৰ্ট নকৰিব আপুনি ইছ্যু ডাইভাৰ্ট নকৰিব বহক মই সুধি আছোঁ আপুনি মোক শুনক মই আপোনাক এটা কথা কওঁ 2.5 বছৰ আপোনালোকৰ কাৰ্যকালত কংগ্ৰেছে বাধা দিলে মই ধৰি ল'লোঁ তিতাবৰত তৰুণ গগৈ মহাৰাজ তেওঁ মুখ্যমন্ত্ৰী আছিলে তেওঁ একেবাৰে ভিডিঅ' চিডিঅ' চব পকেটত ৰাখি থ'লে বাকী 2.5 বছৰ কি কৰিলে মই বাকী 2.5 বছৰ আপুনি কওক 2.5 বছৰ শুই থাকিলে 2.5 বছৰীয়া কাৰ্যকালত তাৰমানে মই গৈছোঁ কাৰণে কৈছোঁ না ঠিকে আছে মই গৈছোঁ মই নিউজ কৰিছোঁ কওক আপোনাৰ প্ৰশ্ন আৰু শব্দক মই অভিনন্দন জনাইছোঁ ভাৰতীয় জনতা পাৰ্টি হৈ পেলাই ৰাইজে বিচাৰিছে 2.5 বছৰীয়া কাৰ্যকালত কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াই পেট্ৰল কেমিকেল পিছাকি চনত অসম চুক্তি যি হৈছিলে আপোনালোকৰ ডিমুত যিখন হস্পিটেল আনিছে সেইখন কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াই আনিছে কংগ্ৰেছে আনিব নোৱাৰিলে 2.5 বছৰীয়া কাৰ্যকালত আপোনালোকৰ চক আমগুৰিত আসাম পাৱাৰ জেনেৰেশ্যনৰ যোগেদি পেলাই যি আনিলে সেইখিনি কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াই আনিছে মই আৰু এখন দি দিছোঁ দাদা নাই মই আৰু এটা দি দিছোঁ কামাখ্যা প্ৰসাদ তাছা ক্ৰেডিট আৰু এটা দি দিছোঁ দাদা শুনি লওক আৰু এটা ক্ৰেডিট মই দি দিছোঁ বাৰু মই দিছোঁ মই পেট্ৰলিয়াম ইনষ্টিটিউট যিখন গজালি মেলিছে মই ধৰি লৈছোঁ কামাখ্যা প্ৰসাদ তাছাই সেইখনতো অৱদান আছে কিন্তু আপোনাৰ এইমাত্ৰ এজন ব্যক্তিয়ে ক'লে যে বাগানত যিসকল লোকে বেংকলৈ যাবলৈ মুখ দেখিছে আদৰ্শ গাঁও এটিএমটো কলৈ গ'ল আদৰ্শ গাঁও এটিএমটো ক'ত আদৰ্শ গাঁও আছে কিছুমান কথা শুনি ল'ব মই আপোনাক কৈছোঁ মই আপোনাক এটা গাড়ী বাগান অঞ্চলত আদৰ্শ গাঁও আছে বাগান অঞ্চলত এটিএম আছে বাগানৰ মানুহবিলাকক কংগ্ৰেছী মানুহে যাবলৈ দিয়া নাই বেংকবিলাকত মই পুনৰবাৰ অনুৰোধ জনাম গাঁৱৰ ভুল তথ্য একেটা দিছে আদৰ্শ গাঁৱৰ গোটেই বস্তুটো ফ্লপ শ্ব' হৈছে আদৰ্শ গাঁৱৰ গোটেই বিষয়টোৱে ফ্লপ শ্ব' হৈছে মই কৈছোঁ যে কামাখ্যা প্ৰসাদ তাছাই যিখিনি ভাল কৰিছে আমাৰ তাত আমি চেলুট মাৰিছোঁ কিন্তু আদৰ্শ গাঁৱত আমি নিজে বাতৰি কৰিবলৈ গৈছোঁ আদৰ্শ গাঁও তিতাবৰৰ যিখন চিচিবৰ আদৰ্শ গাঁও তালৈ যদি যায় তাত এতিয়াও
নাগালেণ্ডৰ পৰা বৈ অহা পানী মহিলাই খায়, সেই গাঁৱে খায়। এই কথাখিনি নক'ব, এই কথাখিনি মই দিবলৈ নিদিম, মই ক'ব পাৰিম। নাই ফাঁকি কথা মই শুনক দাদা, মই এটা কথা আপোনাক কওঁ, মই আপোনাক কওঁ যে মই এনে ৰিপৰ্টাৰ নহয় যি নজনাকৈ আপোনাক কৈ আছোঁ। মই নিজে গৈছোঁ আপোনালোকৰ আদৰ্শ গাঁও কামাখ্যা প্ৰসাদ তাচা ফ্লপ শ্ব'। আপুনি এইটো কথা মানি ল'ব, এইটো কথা আপুনি কওক, এটা ফ্লপ শ্ব' কথা আপুনি নকওক। মই কৈছোঁ যে পেট্ৰকেমিকেল হৈছে, আপোনালোকৰ ছুপাৰ স্পেচিয়েলিটি হস্পিটেল হৈছে, তেওঁ পেট্ৰলিয়াম বৰ্ডৰ মেম্বাৰ, মানি লৈছোঁ হৈছে, ডেট ইজ ইয়'ৰ ডিউটি, সেইটো আমি মানি লৈছোঁ। কিন্তু আপুনি আদৰ্শ গাঁৱটো ফ্লপ শ্ব', এইটো নক'ব, মানি ল'ব যিটো নহয়। আপোনালোকৰ তপন গগৈ এবাৰ জিকি গ'লে কৰিব, মই আশা কৰিছোঁ যদি জিকে, কিন্তু যিটো ফ্লপ শ্ব', ফ্লপ শ্ব'। হয় দাদা, বাস্তৱ সত্যক আমিও মানি ল'ব বিচাৰোঁ, মানি ল'ব নজনাজনকৈ ৰাইজে কেনেকৈ বিবেচনা কৰে তেওঁলোকৰ কথা। ঠিকে ক'লে, এজন আমাৰ কংগ্ৰেছৰ এজন উতপুত ভাল নেতা আছিলে, তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কেৱল বাগানৰ নহয়, কেৱল নাই ৰ'ব দিম ৰ'ব, আপুনি মই উত্তৰ দিবলৈ দিম, ৰ'ব আমি শুনিছিলোঁ, মই সন্মান সহকাৰে জনাইছোঁ, আজি কেৱল কওক আজি কেৱল বাগানৰ নহয়, গাঁৱৰ ৰাইজেও এক ছেকেণ্ড, গাঁৱৰ ৰাইজেও আজি বেংকলৈ তাঁত বাতি কৰি জোতা চেণ্ডেল শেষ। কিয় আপোনালোকে নিশ্চয় জানে যে তেওঁলোকে ক্ষমতাত অধিষ্ঠিত হৈ প্ৰত্যেকৰ একাউণ্ট 15 লাখকৈ দিম বুলি নক'লে কেলৈ একাউণ্ট খুলিব? সেইকাৰণেতো একাউণ্ট খুলিছে। 15 লাখকৈ দিম বুলি ক'লে একাউণ্ট খুলিলে, আজি গৈ চাইছে নাই, জিৰ', যিটো বিগ জিৰ'। কিন্তু মই এটা কাউণ্টাৰ দিম আপোনাক, মই এটা কাউণ্টাৰ দিম, ৰ'ব মই এটা কাউণ্টাৰ দিম। এটা কথা আমি স্বীকাৰ কৰি ল'ব লাগিব, দাদা ৰ'ব, এটা কথা স্বীকাৰ কৰিব লাগিব যে গেৰুৱা দল বা মিত্ৰজোঁটৰ, মই মিত্ৰজোঁট বুলিয়ে কৈছোঁ, তেওঁলোকে বেংকমুখী কৰিলে মানুহখিনি, এইটো আমি মানি ল'ব লাগিব। বেংকমুখীটো আমি এইটো মানি ল'ম, কিন্তু যিটো নাই হোৱা এইটো নাই হোৱা, বেংকমুখী কৰিলে। মই আহিম টিচাৰৰ ইছ্যু, টিচাৰৰ ইছ্যু আছে, ৰ'ব সকলোৱে শুনিব। মই শিক্ষক হিচাপে আহিছোঁ, শিক্ষকৰ হিচাপে প্ৰতিনিধিত্ব কৰি দুটা কথা ক'বলৈ আহিছোঁ। প্ৰাগ নিউজক ধন্যবাদ, যি নকওক, আমি নিৰপেক্ষভাৱে এটা কথা ক'ব বিচাৰোঁ যে বিগত কংগ্ৰেছ চৰকাৰৰ দিনত শিৱসাগৰ জিলাত 1530জন শিক্ষকে 85 মাহ দৰমহা নাপালে। সেই শিক্ষকসকলক নিযুক্তি দিছিল হৰ্ষ বৰকটকী ডাঙৰে। আজিও দৰমহা নোপোৱাকৈ হোটেলত কাম কৰিবলগীয়া হৈছে, হাজিৰা কৰিবলগীয়া হৈছে। এইবিলাক কথা কিন্তু চিন্তা কৰিবৰ হ'ল, এইবিলাক তপন গগৈ কৰিব লাগিব, সুশান্ত বৰগোহাঁই কৰিব লাগিব, কিন্তু এইবিলাক এৰাই চলিছে কংগ্ৰেছে কিন্তু এৰাই চলি। লাজৰ কথা, কংগ্ৰেছে শিক্ষকৰ কথা চিন্তা কৰা নাই, লাজৰ কথা। খুব গুৰুত্বপূৰ্ণ কথা কৈছে। মই এই মুহূৰ্তত বিৰতি লৈ যাব লাগিব। আমি বিৰতি ল'ম, বিৰতিৰ পিছত পুনৰ আহিম। বেষ্ট চিমেণ্ট প্ৰেজেণ্ট ৰণলংকা 2019ত আমি এজন বেষ্ট সাংসদৰ সন্ধানত আছোঁ, আৰু সেইবাবে আজি যোৰহাট সমষ্টিৰ অন্যতম সোণাৰী সমষ্টিলৈ আমি আহিছোঁ। আমি বিৰতি লৈছোঁ, বিৰতিৰ পিছত পুনৰ আপোনালোকক লৈ আহিম ৰণলংকা 2019 আৰু গুৰুত্বপূৰ্ণ বহু বিষয় আলোচনা কৰিবলগীয়া আছে আমাৰ এই পৰৱৰ্তী দফাসমূহত। বেষ্ট চিমেণ্ট প্ৰেজেণ্ট ৰণলংকা 2019 আমি বিৰতিৰ পিছত পুনৰ আপোনালোকক লৈ আহিছোঁ আমাৰ পৰৱৰ্তী যিসমূহ দফা তালৈ। আমি এই মুহূৰ্তত যাব বিচাৰিছোঁ আমাৰ অন্যতম যিসকল আমাৰ পডিয়ামত আছে, যিসকল লোক আছে তেখেতসকলৰ লগত। মই প্ৰথমতে যাব বিচাৰিছোঁ আহোম গণমঞ্চৰ ফালৰ পৰা। কি ক'ব বিচাৰিব, আপোনাৰ প্ৰতিক্ৰিয়া কি এই গোটেই বিষয়টোত, কি ক'ব বিচাৰিব? এইটো চমুকৈ মই চমুকৈ কৈছোঁ। কথা হ'ল কি, মই জাতীয় সংসদৰ জাতিৰ স্বাৰ্থৰ কথা ক'ম যে বিজেপি আৰু কংগ্ৰেছ কোন দক্ষ আৰু কোন অদক্ষ এটা ক'বলৈ নাযাওঁ, কিন্তু প্ৰথম কথা হ'ল যে আমি বিজেপিৰ পক্ষত যে সোধোঁ যে এমেণ্ডমেণ্ট বিলৰ কথা, তেওঁলোকে এমেণ্ডমেণ্ট বিলখন সমৰ্থন কৰিছে, কিন্তু এমেণ্ডমেণ্ট বিলখন যদি হয় কি ভাল হ'ব তাৰ ব্যাখ্যা কৰিব নোৱাৰে। নিশ্চয়। কিন্তু যদি আমি সকলোৱে বুজি পাইছোঁ যে এমেণ্ডমেণ্ট বিলখন জাতিৰ কাৰণে ক্ষতিকাৰক, গতিকে এই বিলখন আহিব নোৱাৰে। আৰু যদি এমেণ্ডমেণ্ট বিলখন যি দলে সমৰ্থন কৰে সেই দলক আমাৰ সমৰ্থন কৰাৰ কোনো যুক্তি নাই। দ্বিতীয় কথা হ'ল, এটা কথা ক'ব লাগিব যে চাহ বাগানৰ কথা। চাহ বাগানৰ যিটো উন্নয়ন, যিটো সুবিধা দিছে, এই সুবিধাটো আমাক কোনো বিশেষ এটা বুলি ক'ব নোৱাৰি। এইকাৰণে ক'ব নোৱাৰি যে চাহ বাগানৰ ভাইসকল আজি কিমান দিন আগতে অসমলৈ আহিলে, কিন্তু সেইসকলক চাউল দিছে, চেনি দিছে বা কিবা এটা দিছে, ন্যূনতম কিবা এটা গেছ দিছে, কিন্তু তেওঁলোকক আজিলৈকে মাটিৰ পট্টা দিবলৈ চিন্তা কৰিছেনে? মাটিৰ পট্টা দিছেনে? নাই দিয়া। গতিকে এই কথাটো গ্ৰহণযোগ্য নহয়। আমাক ক'বলৈ দিয়ক, আমি জাতীয় সংসদত আমাক ক'বলৈ দিয়ক,
আৰু এটা কথা ক'ম, বিজেপিয়ে শূন্য সহনশীল এটা কথা কৈছে, দুৰ্নীতিমুক্ত কথা কৈছে, কিন্তু এইখন চৰাইটোতে দুৰ্নীতি হৈছে। সিদিনা পূব অভয়পুৰত জানুৱাৰী ফেব্ৰুৱাৰী মাহত 2টা চাউল প্ৰায় 2500 কুইণ্টেল চাউল কলা বজাৰত বিজেপি শাসনে চাগান বিক্ৰী কৰিছে। এয়া দুৰ্নীতি হয়নে নহয়? আমি জাতীয় সংকট মাত পাতিছোঁ, কাৰণ আমি এইবিলাক দুৰ্নীতি বেয়া পাওঁ, আমাৰ দুখীয়া দৰিদ্ৰ ল'ৰা চাউলখিনি কিন্তু বিজেপি চৰকাৰখনৰ এখন যিখন কোঅপাৰেটিভ ছ'চাইটি। দাদা আপুনি এই কথাটো ক'ব বিচাৰিছে যে বিজেপি দলে যিখিনি কথা কৈছে এই বাগান অঞ্চলৰ উন্নয়ন বা এতিয়াহে উন্নয়ন হ'ল, এইখিনি কি মানে নাই হোৱা নেকি? উন্নয়ন হৈছে, কিন্তু উন্নয়ন সুদূৰ পক্ষে উন্নয়ন নহয়, আৰু দুৰ্নীতি নিৰ্মাণ কৰিব পৰা নাই। দুৰ্নীতিটো পাৰিছে নাই? দুৰ্নীতিটো নিৰ্মূল কৰিব পাৰিছে নাই? কেনেকৈ দুৰ্নীতি কৈছে? এই আমাৰ পূব ওচৰতে লাগি আছে যিটো এইখন সমবায় সমিতি জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ চাউলখিনি, যিখন বিজেপি যিখন কোঅপাৰেটিভ ছ'চাইটি, সেই ছ'চাইটিখনে সম্পূৰ্ণ কলা বজাৰত বিক্ৰী কৰি দিছে। আপোনাক মই কলা বজাৰত বিক্ৰী কৰি দিছে, এয়া দুৰ্নীতি নহয় নেকি কওক? আপুনি আপোনাৰ ঘৰ সোণাৰীত, আপোনাৰ ঘৰ সোণাৰীত হয়, আপুনি ইয়াৰ এতিয়া যিজন বিধায়ক সেইজনেই সাংসদৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। এই বিধায়কজনৰ হিচাপে যিখিনি কাম কৰিলে এইজনে সাংসদৰ যোগ্যতা লাভ কৰিব পাৰিছে নাই? তপন দা তেখেত মোৰ শ্ৰদ্ধাৰ, তেখেতক আমি অযোগ্য বুলি কোনো কাম হিচাপে শ্ৰদ্ধাৰ, মানুহটো বেলেগ। কাম কৰিছে, কাম নাকৰ বুলি কওঁ, কিন্তু সেই বুলি মই সুশান্ত বৰগোহাঁই যে অযোগ্য বা অদক্ষ সেই কথাটো ক'বলৈ নাযাওঁ, কাৰণ মই মানে নিৰপেক্ষতা অৱলম্বন কৰিছোঁ, মাত্ৰ দুখখিনিকে আঙুলিয়াই দিছোঁ। মই কংগ্ৰেছক ভোট দিব লাগিব বুলি নকওঁ, মই বিজেপিক ভোট দিব লাগিব বুলি নকওঁ। ধন্যবাদ। আছুৰ মজিয়াৰ ফালৰ পৰা মই কি ক'ব বিচাৰিব? আপোনালোকে কেনেকুৱা সাংসদ নিৰ্বাচিত হৈ যোৱাটো বিচাৰে? কেনেকুৱা ধৰণৰ সাংসদ? এতিয়া ইয়াত উত্থাপিত হৈছে যে সবাৰকৈ বিজয়ী হোৱা প্ৰায় 35টা বছৰ সাংসদ বিজয় কৃষ্ণ সন্দিকৈ একো উন্নয়ন নকৰিলে, বিজেপি দলৰ ফালৰ পৰা কৈছে। কিন্তু তাৰপিছত কামাখ্যা প্ৰসাদ তাছাই ইয়াত উন্নয়ন ত্বৰান্বিত কৰিছে বুলি বিজেপিসকলে দাবী কৰাৰ বিপৰীতে কংগ্ৰেছসকলে কৈছে যে এইজনেই সাংসদ যি 12ৰ পৰা 14 কোটি টকা ব্যয় কৰিব নোৱাৰিলে। এটা আছুৰ কি প্ৰতিক্ৰিয়া? হয়, বৰ্তমান সময়ত দুইটা দলেই, বিজেপিয়ে হওক বা কংগ্ৰেছেই হওক, দুইটা দলেই এই সাংসদ দুজনৰ লৈ তেখেতলোকে অকল বোকা ছটিওৱা ৰাজনীতি বাহিৰে গুৰুত্ব প্ৰদান কৰা হোৱা নাই। আজি বিগত 6টা বৰ্ষত এই দুজনক আপুনি মই পোনপটীয়াভাৱে সুধিলে বা আপুনি উত্তৰটো দিবলৈ দিগদাৰ হ'ব, নাম দুটা প্ৰায় ফিট মানে এই দুজন যোগ্য বুলি আপুনি ভাবেনে? যদি দুইজনৰ মাজতে মূল্যায়ন কৰা হয় দুইজনে যোগ্য নে কিবা ক'ব নেকি এইটো বিষয় লৈ? সেয়া বৰ্তমান যোগ্য দুইজনে একোজন উপযুক্ত প্ৰাৰ্থী হয়, আৰু বিশ্বাস আছে এই দুইজন যদি জিকি যায় এজনৰ কোনোবা এজন পাৰিবনে? নিশ্চয়কৈ যুৱ প্ৰজন্মই অত্যন্ত বিশ্বাসী আৰু তেখেতলোকৰ কৰ্মদক্ষতাৰ ওপৰত যথেষ্টখিনি নিৰ্ভৰ কৰি আছে। কথা কৈছে যিজনে জিকি যাওক বিশ্বাস কৰিছে সদৌ অসম ছাত্ৰ সন্থাই যে এইবাৰ মাত মাতিব দিল্লীৰ দৰবাৰত। ইয়াৰ উপৰিও আমি আৰু এটা কথা কওঁ, কোনো ধৰণৰ কেব সমৰ্থনকাৰী ৰাজনৈতিক দল আৰু ব্যক্তি বিশেষক সদৌ অসম ছাত্ৰ সন্থাই কেতিয়াও সমৰ্থন নকৰে। তেতিয়াহ'লে বিজেপি দলেতো কৰা নাই, কি হ'ব? বিজেপি দলৰ অমৃত শ্বাহ ডাঙৰীয়াই কৈ থৈ গৈছে যে আমি যদি আহোঁ ৰাজ্যসভাত যদি আমাৰ সাংসদ আমাৰ হাতৰ মুঠিলৈ আহে তেতিয়াহ'লে আমি কেব আনিম এনে কৈছে। আমি সদৌ অসম ছাত্ৰ সন্থাই কেতিয়াও কোনো ৰাজনৈতিক দলক সমৰ্থন কৰা নাই, এই পৰ্যন্ত কৰা নাই। আৰু বিজেপি হওক বা কংগ্ৰেছেই হওক, কংগ্ৰেছৰ স্থিতিও কিন্তু বৰ গ্ৰহণযোগ্য নহয়। বৰাক ভেলীত তেখেতলোকে এটা কেব সমৰ্থন কৰে আৰু উজনি অসমত তেখেতলোকে কেবৰ বিৰোধিতা কৰে। খুব গুৰুত্বপূৰ্ণ কথা কৈছে, তেওঁলোকৰ বৰাক আৰু ব্ৰহ্মপুত্ৰত দুটা চৰিত্ৰ নিজৰ চৰিত্ৰ প্ৰকাশ কৰি আছে। কিন্তু কংগ্ৰেছে ইয়াৰ সজোৰে তাৰ উত্থাপন কৰিছিলে। অসমৰ ৰাইজ সচেতন হৈ আছে আৰু অসমৰ ৰাইজে স্পষ্ট ৰূপত প্ৰকাশ পাই আছে। মই আহি আছো ক'ব বাৰু। যিহেতু আপোনালোকে আহিছে ইয়ালৈ যে এইবাৰ বেষ্ট কাক লাগে, আমি মানে অনুভৱ কৰিছোঁ যে এইবাৰ যোৰহাট লোকসভা সমষ্টিত আমাৰ বিজেপি প্ৰাৰ্থী তপন গগৈতকৈ বেষ্ট কোনো হ'ব নোৱাৰে। কাৰণ আপোনালোকে দেখিছে যে আমাৰ বিপক্ষে থকা যিজন কংগ্ৰেছৰ প্ৰাৰ্থী তেখেতে নিজৰ সমষ্টিতে বিফল হৈছে। যোৱাবাৰ ইলেকশ্যনত তেওঁ বিপুল ভোটত আমাৰ থাউৰা বিধায়কৰ লগত পৰাজিত হৈছে। তেনেস্থলত তেওঁ 10টাকৈ সমষ্টি কেনেদৰে প্ৰতিনিধিত্ব কৰিব পাৰিব আপোনালোকে অনুভৱ কৰক। দ্বিতীয় কথা হ'ল এইবাৰ তপন গগৈয়ে আমাৰ একমাত্ৰ যোগ্য প্ৰাৰ্থী যোৰহাট সমষ্টিৰ বাবে, যিহেতু তেওঁ 18 মাহে আমাক বিধায়ক হিচাপে বহু কাম উন্নতি কৰি দেখালে, তাৰপিছত সফল মন্ত্ৰী হ'ল আৰু সেইকাৰণে তেওঁক পুৰস্কাৰ হিচাপে বা দিল্লীলৈ পঠিয়াইছে অসমৰ মুখ্যমন্ত্ৰী। মই আহি আছোঁ এটা 30 ছেকেণ্ডত কওক। 30 ছেকেণ্ড
সকলোৱে শ্ৰদ্ধা নমস্কাৰ জনাইছোঁ আৰু এটা কথা মই ক'ব বিচাৰিছোঁ যে আজি কংগ্ৰেছৰ যিসকল প্ৰতিনিধি বা কংগ্ৰেছৰ যিসকল তেওঁলোকে কেবৰ কথা কৈ আছে মই এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে IMDT আইন অসমত কোনে অসমীয়া জনতাৰ ওপৰত জাপি দিছিলে IMDT আইন কোনে জাপি দিছিলে অসমীয়া জনতাৰ ওপৰত IMDT আইনৰ পিছত আজি কেবৰ কথা কৈ আছে কেবখন অসমীয়া ৰাইজৰ ওপৰত এতিয়াও জাপি দিয়া হোৱা নাই কিন্তু IMDT আইন অসমীয়া ৰাইজৰ ওপৰত জাপি দিয়া হৈছিল আৰু IMDT আমি সংগঠন কৰাৰ প্ৰাক্তন ছাত্ৰ সন্থাৰ সদস্য আমি আন্দোলন কৰিছিলোঁ IMDT আইন বাতিল কৰিছিলে অসমৰ আটাইতকৈ সন্মানীয় অমিত শ্বাহে ঘোষণা কৰিছে কেব আনিম বুলি মই এই মুহূৰ্তত বিৰতি ল'ব লাগিব মই বিৰতি লৈ যাব বিচাৰিম বেচিমেণ্ট প্ৰেজেণ্ট ৰণদংকা 2019 এক বিৰতিৰ পিছত আপোনালোকক পুনৰ লৈ আহিম আমি অন্যান্য শিতানলৈ ৰণদংকা 2019 বেছ চিমেণ্ট প্ৰেজেণ্ট আমি পুনৰবাৰ কৈছোঁ যে বেছ চিমেণ্ট আৰু এই বেছ চিমেণ্টৰ দৰে এজন বেছ সাংসদ লাগে সেইবাবে আমি কৈছোঁ যে এইবাৰ বেছ লাগিব আৰু বেছ চিমেণ্ট জানদাৰ চিমেণ্ট আৰু চান্দাৰ জোচ গতিকে জোচ কাৰ আমি এবাৰ যাব বিচাৰিম জাতীয় নায়ক শব্দটোৰ পৰা কংগ্ৰেছ দলৰ ওচৰলৈ আহিছোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া জাতীয় নায়ক বুলি এতিয়াও তেওঁলোকে বিশ্বাস কৰে তেখেতসকলে কৈছে IMDT তেখেতসকলৰ সেইজন মানুহেই যিজন এতিয়া মুখ্যমন্ত্ৰী সেইজনেই হেনো নহয় তেখেতে কৰিছিলে এতিয়া কথা হ'ল যে IMDT কংগ্ৰেছৰ দিনত লৈ অহা হৈছিল আৰু এতিয়া কেব এতিয়ালৈকে আহিয়ে পোৱা নাই এনে কোহাল বাখৰ কৰা হৈছে বুলি কৈছে সঁচাকৈ জানো এনে কোহাল বাখৰ কৰা হৈছে আচলতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া ছাত্ৰ সন্থাত আছিল তেতিয়াই চাগে তেনে উপাধি পাইছিল কিন্তু এতিয়া মোদী ডাঙৰীয়াৰ মন্ত্ৰণাত তেওঁ আচলতে নিজৰ জাতীয়তাবোধটো পাহৰি গ'ল সেইকাৰণে তেওঁ সেইটো ৰাষ্ট্ৰীয়বাদতাত গৈ ক'বলৈ দিব লাগিব মই আপোনালোকক ক'বলৈ দিব লাগিব মই যাম শুনক আৰু শুনিবলৈ দিয়ক শুনিব দাদা নাই শুনাৰ ধৈৰ্য লাগিব গতিকেলৈ মোদী ডাঙৰীয়াৰ যি যাদু সেই যাদুত সৰ্বানন্দ সোণোৱাল মোহিত হৈ তেওঁ নিজৰ জাতীয়তাবোধৰ কথা কেনেধৰণে ৰাখিছে আমি নাজানো কিন্তু এতিয়া আপুনি দেখিছে অসমৰ বিভিন্ন ধৰণৰ খিলঞ্জীয়া জাতীয়তাবোধ থকা সংগঠনসমূহে অসমৰ স্বাৰ্থৰ ৰক্ষাৰ হকে মাত মাতিছে এয়া কি ভুল কৰিছে নেকি আৰু কেবৰ কথা কেবৰ যিটো বিৰোধিতা কৰিছে এইটো কি ভুল কৰিছে অসমৰ ৰক্ষাৰ কাৰণে কেবৰ বিৰোধিতা যিটো কৰিছে এইটো কি ভুল কৰিছে আপোনালোকৰ প্ৰতি এটা অভিযোগ দিছে এটা কথা আপোনালোকক কৈছোঁ ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে যে সংসদত কেবক আমি নস্যাৎ কৰিম সংসদত আমি কেতিয়াও পাছ হ'বলৈ নিদিওঁ এই কথা কিন্তু আমি সকীয়াই থলোঁ কৈছে যে কংগ্ৰেছ যদি আহে কেব কিন্তু কেতিয়াও হ'বলৈ নিদিয়ে কৈছে এইটো তেখেতসকলৰ ফালৰ পৰা কোৱা হৈছে মই আঠচাৰ ওচৰলৈ আহি লওক তাৰপৰা যাম প্ৰতিনিধি আছে আহি লওক আপোনালোকৰ ফালৰ কোৱা হৈছে যে এইবাৰ প্ৰধানকৈ 2014ৰ পৰা বাগান অঞ্চলত সাংঘাতিক ধৰণৰ এটা পৰিৱৰ্তন আহিছে বুলি কৈছে ATM বেংক গৰ্ভৱতী মহিলাৰ পৰা দুটকীয়া চাউল বিনামূলীয়া চাউল চেনিলৈকে হয়নে ঠিকে আছেনে ঠিকে কৈছোঁ ৰাস্তালৈকে সুধি ল'বলগীয়া হৈছে হয়নে নহয় না উন্নয়নৰ কথাটো যদি চাবলৈ যাওঁ আজি তাৰিখত চাহ জনগোষ্ঠীৰ যদি উন্নয়ন লাগে চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীকৰ প্ৰাথমিক যিটো শিক্ষা বিনামূলীয়া কৰিব লাগে যেনেকৈ জৱাহৰ নৱোদয় বিদ্যালয় যেনেকৈ দুখীয়া ছাত্ৰ ছাত্ৰীক পঢ়ায় নিশ্চয় এই জনগোষ্ঠীটো আগুৱাই যাব এইটো চাউল আৰু চেনি চাহে কিন্তু চাউল আৰু চেনিয়ে কিন্তু এনেকুৱা জাতি এটাক মানে ৰাজনীতিকভাৱে বা মানে উচ্চ শিক্ষা কৰিবৰ কাৰণে কিন্তু আগুৱাই লৈ যাব নোৱাৰে আমি এইটো বিচাৰোঁ যদি ইয়াত আপোনালোকে হাত চাপৰি দুইটা দলে মাৰি আছে কিন্তু হাত চাপৰি পাছত মাৰিব কথা এটা হ'ল শুনক আপোনালোকে ইয়াত বিনামূলীয়া চাউলৰ কথাত মই এইকাৰণে ক'ব বিচৰা নাই প্ৰথমতে আমাক শিক্ষা লাগে শিক্ষাটো এইকাৰণে লাগে আপোনালোকৰ আলোচনাটো মই শুনি আছোঁ অথনিৰ পৰা আপোনালোকৰ আলোচনাবিলাক মই শুনি আছোঁ মোক ক'ব দিয়ক আপোনালোকৰ আলোচনাবোৰ শুনি আছোঁ মই দেৰি নকৰোঁ আপোনালোকৰ আলোচনা শুনি আছোঁ কিন্তু কোনো এটা দলেই এই জনগোষ্ঠীটোৰ শিক্ষাৰ কথাটো এতিয়ালৈকে কিন্তু আলোচনা হোৱা নাই আজি আপোনালোকে যদি চাব গোটেই অসমত শিলচৰ আৰু শিৱসাগৰ জিলাৰ বাহিৰে
চৰাইদেউ শিৱসাগৰ জিলাৰ বাহিৰে শিলচৰ বাহিৰে কোনো এখন বাগিচাত চৰকাৰী প্ৰাথমিক বিদ্যালয় নাই কংগ্ৰেছৰ মই আহিম বাইদেউ কওক কিয় ভোট দিব লাগে বিজেপিক 30 ছেকেণ্ড সামগ্ৰিকভাৱে যদি আমি ক'বলৈ যাওঁ বিজেপিক কিয় ভোট দিব লাগে তেনেহ'লে আমি নিশ্চয়কৈ 30 ছেকেণ্ডত কৈ পেলোৱাটো সম্ভৱ কেতিয়াও নহয় আজি বাগানৰ অঞ্চলৰ কথা কৈছে বিনামূলীয়াকৈ শিক্ষাৰ কথা কৈ আছে উচ্চ শিক্ষা পৰ্যন্ত আজিলৈকে কলেজত বিনামূলীয়াকৈ এডমিশ্যন হৈছে তেওঁলোকে সেইটো কথা নিশ্চয়কৈ জানিব লাগে কেৱল মাত্ৰ বিনামূলীয়াকৈ যে শিক্ষা হৈ আছে তেনে নহয় আজি ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি সকলোবিলাক যিবিলাক নেকি বাগানৰ অঞ্চলৰ ৰাইজে যেতিয়া নেকি আগবাঢ়িব যাব লাগে সেই বাগানৰ মানুহখিনি বাগানৰ অন্ততঃ ল'ৰা ছোৱালীবিলাকে কেনেকৈ উচ্চ শিক্ষা পাব লাগে সেই সকলোবিলাকখিনি সামগ্ৰিকভাৱে কিন্তু আমাৰ ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনে এতিয়ালৈকে বাগানক প্ৰদান কৰি আহিছে আৰু বাগান অঞ্চলত যিবিলাক সুবিধা প্ৰদান কৰি আছে সেইখিনি শিক্ষাৰ কথাটো মই কৈছোঁ ইয়াত কৈছে যে বিনামূলীয়াই দি দিছে বিনামূলীয়া বুলি কৈ দিছে চৰকাৰী স্কুলে চৰকাৰী স্কুল অকল শিৱসাগৰ শিলচৰ শিক্ষা প্ৰদান কৰিছে স্কলাৰশ্বিপৰ ব্যৱস্থা কৰিছে তাৰপিছত আৰু কি লাগে বাগানৰ ল'ৰা ছোৱালীক উচ্চ শিক্ষা ফ্ৰীকে দিছে মানি লৈছোঁ কিন্তু কোনো কংগ্ৰেছ বা বিজেপিও ক'ব নোৱাৰে বিজেপি বা কংগ্ৰেছো ক'ব নোৱাৰে চাহ বাগিচাৰ সকলো অসমৰ সকলো চাহ বাগিচাত বিনামূলীয়া প্ৰাথমিক বিদ্যালয়সমূহ কিয় চৰকাৰীকৰণ কৰিব পৰা নাই প্ৰথম কথা 30 টকা হাজিৰা আপোনালোকে বঢ়াই দিয়াটো ডাঙৰ কথা নহয় 350 টকা আপোনালোকে কিয় কৰা নাই আমি বিৰতি ল'ব লাগিব আমি বিৰতি লৈ যাম বিৰতিৰ পিছত ইতিমধ্যে কৈছে যে শিক্ষাৰ কথা আহিছে কৈছে বিজেপি দলৰ ফালৰ পৰা যে প্ৰাথমিক শিক্ষাৰ পৰা একেবাৰে বিশ্ববিদ্যালয় পৰ্যায়লৈকে মুকলি কৰি দিয়া হৈছে ফ্ৰী এডুকেশ্যন কিন্তু বাগান অঞ্চলৰ লোকে ইয়াক নস্বাত কৰিছে আমি বিৰতি ল'ম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিম বেষ্ট চিমেণ্ট প্ৰেজেণ্ট ৰণদংকা 2019 বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আৰু আমি শেষৰটো পৃষ্ঠালৈ আহিছোঁ বেষ্ট চিমেণ্ট প্ৰেজেণ্ট ৰণদংকা 2019ত 2019ৰ নিৰ্বাচনত কোনে শেষ হাঁহি মাৰিব যোৰহাটৰ পৰা এইবাৰ কোন ওলাই যাব দিল্লী দৰবাৰলৈ 11 এপ্ৰিলত কোনে জনতা জনাৰ্দনে কাক নিৰ্বাচিত কৰিব অপেক্ষা কৰিব লাগিব 23 মেলৈ কোন জিকি যাব ইয়াৰ পৰা আমি অপেক্ষা কৰিম কিন্তু আমি কিছু কথা এতিয়াও ৰৈ গৈছে তাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ আপোনাৰ পৰা কওক কি ক'ব বিচাৰিছে 855 জনক শ্বহীদ কৰা দলে আজি যদি জাতিৰ ঠিকাদাৰ হৈ আৰু গোপন কোন দলটো কংগ্ৰেছ দলে বৰ্তমান 855 জনৰ শ্বহীদৰ কেঁচা তেজ ছিটিকি আছে তেওঁলোকৰ ওপৰত বৰ্তমান বুজিলোঁ এজনে ক'লে তাৰপিছত এতিয়া হৈছে তেওঁলোকে বদৰুদ্দিন আজমলৰ লগত যিটো গোপন বুজাবুজি এইটো গুৰুত্বপূৰ্ণ এইটো অসম ধ্বংস কৰিবলৈ ওলাইছে সেই দলক আমি কেতিয়াও জাতিৰ ঠিকাদাৰ হিচাপে বদৰুদ্দিন যুগ তৰুণ গগৈ বা বদৰুদ্দিনৰ যুগ AIUDF যুগ কংগ্ৰেছ অভিযোগ কৰিছে AIUDF যুগ কংগ্ৰেছ এইবাৰ তেওঁলোকে হঠা মিতিৰালি কৰিছে বুলি কৈছে কিমান সঁচা এইটো একেবাৰে অসত্য কথা এটা গতিকেলৈ আমাৰ কংগ্ৰেছ দলে একক প্ৰচেষ্টাৰে অসমত সংসদীয় ৰাজনীতিত আমি নিৰ্বাচন খেলিছোঁ আমি কংগ্ৰেছে আজি বিপুল ভোটত নাই আপোনালোকৰ মিটিৰিয়েলটো হৈছে নাই মিটিৰিয়েলিটো হৈছে নাই মিটিৰিয়েলি নাই হোৱা হ'ল মিটিৰিয়েলি নাই হোৱা যাম কওক আগলৈ মিটিৰিয়েলি বিজেপিয়ে কৈছে এজন 8 মিনিট আগলৈ প্ৰথম কথাটো হ'ল আগলৈ আজি তৰুণ গগৈ আৰু বদৰুদ্দিন আজমলৰ কথা কৈছে ঠিক আছে ৰ'ব কথাটো ক'বলৈ দিয়ক বদৰুদ্দিন আৰু তৰুণ গগৈ যদি তেতিয়াহ'লে আমি সন্মানীয় বৰপেটা লোকসভা সমষ্টিত আমি জনীয়া সমষ্টিৰ মাননীয় যিজন বিধায়ক আৰু অসমৰ এজন বলিষ্ঠ নেতা আব্দুল খালেকক আমি কিয় প্ৰাৰ্থিত্ব প্ৰয়োগ কৰিলোহেঁতেন কিয় আমি নিয়োগ কৰিছোঁ আমি আবুদ আহেৰ আলী বেপাৰীৰ নিচিনা আমি নেতা কিয় আমি প্ৰক্ষেপ কৰিছোঁ আপোনালোকে আজি বৰ্তমান সময়ত উত্তৰ দিছে বেছি সময় মই প্ৰমাণ দিম হেল্ল' AIUDF আৰু বিজেপি ইপিটি দুটাৰ মাজত মিটিং আছে প্ৰথম কথা দৰং জিলা পৰিষদ আৰু বৰপেটা জিলা পৰিষদ AIUDF বিজেপি মিটিং হৈছে যোৱাবাৰ বিধানসভা আজি সৰ্বানন্দ সোণোৱাল আজি AIUDFৰ কাৰণে আজি অসমৰ মুখ্যমন্ত্ৰী হৈছে 38টা চিট AIUDF বিজেপি জিকাইছে মই আপোনাৰ পৰা বিচাৰিছোঁ আপোনাৰ আপোনাৰ পৰা ৰ'ব প্ৰতিনিধিয়ে ক'ব আপোনালোকে কৈ আছে কংগ্ৰেছ যুগ কথাটো মন দিব কংগ্ৰেছ যুগ AIUDF হৈছে
সেইবাবে এই দলটোক নস্যাৎ কৰিব লাগে আপোনালোকে কিয় দৰং জিলা পৰিষদত তেওঁলোকৰ ওচৰত আঁঠু ল'লে কিয় ল'লে কিয় মানে বিজেপি যুগ AIDF কিয় দৰং জিলা পৰিষদ বনালে এইটো সম্পূৰ্ণ মিছা কথা কিয় মিছা কথা এইটো আমাৰ দলৰ কিছুমান আমাৰ নীতি নিৰ্দেশনা থাকে দলৰ কিছুমান আমাৰ নিয়ম থাকে আমাৰ সম্পূৰ্ণ নিজাববীয়া আৰু কেন্দ্ৰীয় নেতৃবৃন্দৰ আলোচনা মৰ্মে এইবিলাক সিদ্ধান্ত গ্ৰহণ কৰা যদি আপোনালোকৰ কেন্দ্ৰীয় নেতৃত্বৰ আলোচনা মৰ্মে হয় তেওঁলোকৰো কেন্দ্ৰীয় নেতৃত্বৰ আলোচনা মতে হ'ব এইটো কি কথা আছে মই কথাটো বুজা নাই নাই মই কথাটো নিৰপেক্ষ কৈছোঁ দেই মই নিৰপেক্ষভাৱে কৈছোঁ দাদা মোৰ কথাটো নিৰপেক্ষ আপোনালোকে যদি দৰং জিলা পৰিষদখন একেলগে একেটা ঘাটতে পানী খায় এই তৰুণ গগৈ ডাঙৰীয়াই গৌৰৱ গগৈক জিকাবলৈ কিয় মিতিৰালি কৰিব নোৱাৰে কথাটো এইটো কেতিয়াও কৰিব নোৱাৰিব মই এক মিনিট এটা কথা ক'ব খুজিছোঁ 14 চনৰ লোকসভাত নৰেন্দ্ৰ মোদীয়ে 2 কোটি মানে আমাৰ নিবনুৱাক চাকৰি দিম বুলি কৈছিলে কিন্তু আজি হাজাৰ অসমীয়া ডেকাই আজি হাজাৰ অসমীয়া ডেকা বাহিৰত চাকৰি কৰিব লগা হৈছে বাহিৰত কাম কৰিবলগীয়া যাবলগীয়া হৈছে কিন্তু সেইসকল ল'ৰা ছোৱালীসকলে কাম কৰে মই এটা কথা ক'ব বিচাৰিছোঁ অকণমান আগত এজন আপোনালোকৰ কৰ্মকৰ্তাই কৈ গ'ল আমাৰ আচ্ছাৰ সন্মানীয় এজন ব্যক্তিক কৈ গ'ল যে আপোনালোকক ফ্ৰী চাউল দিছোঁ আপোনালোকক ফ্ৰী চেনি দিছোঁ আমুক দিছোঁ তামুক দিছোঁ আৰু কি লাগে মানে কি তেখেতলোকক তাৰমানে আপোনালোকে নস্যাৎ কৰিব বিচাৰিছে কেতিয়াও সেইটো হ'বলৈ দিয়া নহ'ব আমাৰ কংগ্ৰেছ মই যাম মই আপোনাক কওক IMDT আইনে বিদেশী খেদিব AIUDF বিদেশী ৰক্ষণাবেক্ষণ দিব আৰু AIDFৰ জন্ম বিধানটো আমি প্ৰতিজন সচেতন ব্যক্তিয়ে জানো তেনেস্থলত কংগ্ৰেছ দলে AIDFৰ লগত মিত্ৰতা কৰি শাসনৰ বাগজৰি লোৱাৰ কি স্বাৰ্থ আৰু সেই কংগ্ৰেছ দলৰ জাতি প্ৰেম দেশ প্ৰেম কিন্তু আমি তাৰ পৰা আমাৰ একো শিকিবলৈ গৈ নাই কি ক'ব এই গোটেই বিষয়টোত ইমান হুলস্থুল কৰি লাভ নাই আপুনি কংগ্ৰেছ বুলি আমি ক'বলৈ যোৱা নাই আমাৰ প্ৰথম কথা হ'ল যে নাগৰিকত্ব সংশোধনী আইন 2016 বাতিল কৰাৰ দাবীত যিদৰে অসম জাতিৰ যুৱ ছাত্ৰ বৰ্গৰে ভূমিকা লৈ আহিছে আৰু আমি কোনো দলকে আমি আচলতে আমি ছাপোৰ্ট নকৰোঁ আমি যিটো দলে নেকি জাতি মাটি ভেটি কথা কৈছিলে আৰু যিটো দলে নেকি জাতিৰ ক্ষেত্ৰত নিজৰ ভাষা সংস্কৃতি বচাবৰ কাৰণে যিটো দলে তেওঁলোকে স্থিতি গ্ৰহণ কৰিব সেই স্থিতিকে আমি কিন্তু আদৰি ল'ম আৰু এটা কথা স্পষ্টভাৱে আমি ক'ব বিচাৰিছোঁ যে কি আছিল আগলৈ আহক মই কওঁ চাহ জনজাতিৰ মাজত কংগ্ৰেছ দলে ৰাজনীতি নকৰাটোৱে ভাল বুলি ভাবোঁ যিয়ে বিজেপি এই কাৰণে কৰিব লাগে আমি উন্নয়নৰ কাম কৰিছোঁ আমাৰ চৰকাৰে উন্নয়নৰ কাম কৰিছে কিন্তু আমাৰ শুনক মই কিবা এটা কৈছোঁ তেওঁলোকৰ নিচিনা ভোটা কম্বল আৰু মদৰ ৰাজনীতি আমাৰ বিজেপি চৰকাৰে নকৰে আৰু কি উন্নয়ন কৰিছে মই এটা সকলো ৰাইজকে সকলোকে কৈছোঁ এটা কথা শুনক আপোনালোকে ভোটা কম্বলৰ ৰাজনীতি নকৰে কিন্তু LED বাল্বৰ ৰাজনীতি কৰে নেকি LED বাল্বৰ ৰাজনীতি কৰে চকীদাৰ ভোটা কম্বলৰ ৰাজনীতি নকৰে সকলোৱে চকীদাৰ LED বাল্বৰ ৰাজনীতি কৰে নেকি বৰা ডাঙৰীয়া LED বাল্বৰ চটকালি আপোনালোক ধৰা হৈছে বৰা ডাঙৰীয়া কংগ্ৰেছে যিটো এবাৰ নিৰ্বাচনী ইছ্যু কংগ্ৰেছৰ মূল নিৰ্বাচনী ইছ্যু যে প্ৰতিজন দুখীয়া পাব নিম্নতম আয় তেওঁলোকে 55 বছৰত একাউণ্ট এটা খুলিব নোৱাৰিলে কেনেকৈ দিব নিম্নতম আয় কংগ্ৰেছৰ ফালৰ পৰা কওক 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়া অক্ষয় দিনক সপোন দেখাই শাসনলৈ আহিছিল এতিয়া মোৰ কথা হ'ল নৰেন্দ্ৰ মোদী এণ্ড বিজনেছ কৰ্পৰেশ্যন কোম্পানী যেতিয়া শাসনলৈ আহিছিল ভাৰতবৰ্ষে কেইটামান বস্তু হেৰুৱাবলগীয়া সেই কথাটো আপোনালোকে জানিব লাগিব প্ৰথম কথা হ'ল লালকিল্লা লিজত দিলে তাৰপিছত বৰঝাৰ বিমানবন্দৰ অইল ইণ্ডিয়া ONGC সম্পূৰ্ণ লিজত দিলে আটাইতকৈ ডাঙৰ কথা হ'ল এটা কথা মনত ৰাখিব যিয়ে ৰান্ধনীসকলক যি বিনামূলীয়া বিদ্যালয়ৰ যি ৰান্ধনী যি বিনামূলীয়া ভোজনালয় সেই ভোজনালয় ইতিমধ্যে লিজত দিছে সামৰিব লাগিব
শেষৰবাৰ প্ৰতিক্ৰিয়া বহক 30 ছেকেণ্ড যোনে ক'ব পাৰে তেওঁ 30। প্ৰথমে চাওক চাহ জনজাতি ছোৱালীবোৰক ফ্ৰীকে নাৰ্ছিং পঢ়িবলৈ দিছে। তাৰ উপৰিও কংগ্ৰেছে 15 লাখ টকাৰ কৈ আছে। 15 লাখ টকা অকল কংগ্ৰেছকে লাগে, কংগ্ৰেছক লাগে 15 লাখ টকা, বাকীবোৰক নালাগে। বাকীবোৰে বিচৰা নাই, অকল কংগ্ৰেছে 15 লাখ টকা বিচাৰি আছে। আমি সামৰিব লাগিব। মই ৰাজনীতি দলৰ ওচৰলৈ যাবই নোৱাৰি, মাইক্ৰফোন কাঢ়ি থোৱাৰ লেখীয়া হৈছে। মই এবাৰ প্ৰতিক্ৰিয়া চবই ল'ম, আপোনালোকৰ ফালৰ পৰা কওক কি ক'ব। হয় প্ৰতিনিধিজন আমি ইয়াৰ পৰা বিদায় ল'ব লাগিব। প্ৰতিনিধিজন মই কে মেছেজৰ ওচৰৰ পৰা আহি ল'ম। কে মেছেজ 30 ছেকেণ্ড। উৎপল এটা কথাই আমি ক'ব বিচাৰিলোঁ লাষ্ট, কোটিপতি তপন গগৈ কেনেকৈ যোৰহাটৰ বাবে যোগ্য প্ৰাৰ্থী। প্ৰথম কথা, কোটিপতি তপন গগৈ কেনেকৈ যোগ্য প্ৰাৰ্থী। দ্বিতীয় কথা শিক্ষাক গেৰুৱাকৰণ কৰা, চাকৰিৰ নামত প্ৰতাৰণা কৰা, 6 জনগোষ্ঠীৰ নামত প্ৰতাৰণা কৰা। তপন গগৈ কেতিয়াও আমাৰ বাবে যোগ্য প্ৰাৰ্থী নহয়। আকৌ এবাৰ কৈছোঁ, জনজাতিকৰণ নাগৰিকত্ব সংশোধনী বিধেয়কৰ ওপৰত কোনো স্থিতি স্পষ্ট নিদিয়া। এইখন সোণাৰীতে 1 কোটি টকীয়া চাউলৰ কেলেংকাৰী হৈছে। এইখন সোণাৰীতে 1 কোটি টকীয়া। আমি সামৰিব লাগিব। ৰণদংকা 2019 যোৰহাট লোকসভা সমষ্টিৰ আমি ইমানতে পৰিসমাপ্তি কৰিছোঁ। যথেষ্ট উত্তপ্ত হৈ পৰিছে পৰিৱেশ। আমি সামৰিব লগা হৈছে। বেষ্ট চিমেণ্ট প্ৰেজেণ্ট ৰণদংকা 2019 আমি সামৰিবলগীয়া হৈছে।